নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা অতিকৈ মূল্যৱান এপিছ'ড হ'বলৈ গৈ আছে আজি সেই এপিছ'ডটোলৈ। আৰু আজি আমাৰ কাষত উপস্থিত আছে পদ্মশ্ৰী বঁটা প্ৰাপক তথা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি আসন অলংকৃত কৰি থকা আমাৰ অতিকৈ শ্ৰদ্ধাৰ, অতিকৈ মৰমৰ, অতিকৈ আদৰৰ এজন স্বনামধন্য ব্যক্তিত্বৰ গৰাকী ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ইমান ব্যস্ততাৰ মাজত, বিশেষকৈ আমাৰ এই অনুষ্ঠানটোলৈ আপোনাৰ এটা বহুমূলীয়া সময় প্ৰদান কৰিছে। আৰু ছাৰ আমিও আগ্ৰহী আপোনালোকৰ সৃষ্টিৰাজি বা আপোনালোকৰ সেই সৃষ্টিসমূহৰ দ্বাৰা আমি নিজকে কেনেকৈ উদ্বুদ্ধ কৰি তুলিব পাৰোঁ তাৰে প্ৰয়াস, আৰু আমাৰ নৱপ্ৰজন্মক যাতে আমি আপোনালোকৰ সৃষ্টিৰাজিৰ দ্বাৰা ময়ো কিছু শিকি লগতে মোৰ লগতে মই আমাৰ সমাজখনলৈকো এই বাৰ্তাসমূহ প্ৰেৰণ কৰিবলৈ এটা প্ৰয়াস, সেই প্ৰয়াসটোৰ নাম হৈছে জ্ঞান বাৰ্তা। আৰু এই জ্ঞান বাৰ্তা অনুষ্ঠানটোৰে আপোনাৰ বহুমূলীয়া সময়টোৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় ছাৰ, মই এইখিনিতে জানিব বিচাৰোঁ, আপুনি যিহেতু পদ্মশ্ৰী বঁটা প্ৰাপক এজন সাহিত্যিক, গতিকে ছাৰ পদ্মশ্ৰী বঁটা পোৱাৰ পাছত আপোনাৰ দায়িত্ব কৰ্তব্য নিশ্চয় বহুতেই বাঢ়ি গ'ল। আৰু যিহেতু আপুনি আমাৰ অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি, গতিকে আপুনি পদ্মশ্ৰী বঁটা প্ৰাপ্ত হোৱাৰ পাছত আপোনাৰ দায়িত্ব কৰ্তব্যসমূহক নেক্সট লেভেললৈ নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে? আচলতে সৰুৰে পৰা কাম কৰাৰ মোৰ স্পৃহা আছিলে, আৰু বহু সৰুৰ পৰাই মই কিছুমান কামত জড়িত হৈ কৰ্ম সম্পাদন কৰি আহিছিলোঁ। ভগৱানৰ আশীৰ্বাদত পদ্মশ্ৰী সন্মান মোলৈ আহিল। গতিকে তাৰ কাৰণে নিশ্চয় মই গৌৰৱবোধ কৰোঁ। আৰু মই সদায় অসমবাসীৰ ওচৰত কৃতজ্ঞ। মই কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ এইখন অসমত। বিশেষকৈ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশসমূহত মই মোৰ কৰ্মৰ খোজবিলাক কেৰি আগবাঢ়িছোঁ। আৰু মই সৰুকালৰ পৰাই গ্ৰন্থৰ জগতৰ লগত জড়িত। আমাৰ পৰিয়াল সূত্ৰে আমাৰ গ্ৰন্থ প্ৰকাশনৰ এটা ব্যৱসায় আছিল। মোৰ পিতৃদেউ চন্দ্ৰকান্ত হাজৰিকা, তেখেতে ডিব্ৰুগড়ত 1949 চনত স্থাপন কৰিছিল বাণী মন্দিৰ। গতিকে বাণী মন্দিৰৰ যোগেদি বহু গ্ৰন্থ প্ৰকাশ হৈছিল তেতিয়াৰ পৰাই। আৰু আমি যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিলোঁ, তেতিয়া আচলতে গ্ৰন্থ প্ৰকাশনৰ কামত মই জড়িত হৈছিলোঁ। আৰু গ্ৰন্থ প্ৰকাশনৰ কামত জড়িত হোৱাৰ পৰাই বহু সাহিত্যিকৰ লগত সান্নিধ্যত অহাৰ সুবিধা পাইছিলোঁ। গতিকে সৰুকালতে আমি দেখিছিলোঁ আমাৰ গৃহলৈ অসমৰ স্বনামধন্য সাহিত্যিকসকল আহিছিল। আমাৰ গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান বাণী মন্দিৰলৈ স্বনামধন্য সাহিত্যিকসকল আহিছিল। গতিকে তেখেতসকলৰ লগত আমাৰ অগ্ৰজসকলে যিধৰণে কথা বতৰাবিলাক পাতে, আৰু এই স্বনামধন্য সাহিত্যিকসকলে তেওঁলোকৰ যিবিলাক কথা বতৰাৰ উত্তৰ দিয়ে, এইবিলাক নীৰৱে শুনিছিলোঁ। খুব ধুনীয়া কথা এইটো। শুনিছিলোঁ। আৰু সেইবিলাকেই চাগে নজনা নুশুনাকৈ আমাৰ মনলৈ কিছুমান বিষয় আহিলে। আৰু গতিকে জীৱনটো সেইটো ধৰণে গঢ় লৈ উঠিল। আৰু গ্ৰন্থ প্ৰকাশক হিচাপে মই মোৰ প্ৰথম গ্ৰন্থখন প্ৰকাশ কৰিছিলোঁ 1973 চনত। মই তেতিয়া আচলতে ছাত্ৰ। প্ৰখ্যাত বৰেণ্য ব্যক্তি অসমৰ নিবাৰণ বৰা, তেখেতৰ পিতৃ আছিল নাৰায়ণ চন্দ্ৰ বৰা। তেখেতৰ গ্ৰন্থখনে মই প্ৰকাশক হিচাপে মই প্ৰকাশ কৰা প্ৰথম গ্ৰন্থ, এক শৰণ হৰিনাম ধৰ্ম। গতিকে তাৰ পৰা আজি 50 বছৰ অতিক্ৰম হ'ল মই গ্ৰন্থ প্ৰকাশক হিচাপে। আৰু এই গ্ৰন্থ প্ৰকাশৰ লগে লগে মই কিছু নিজাববীয়াকৈ লিখা আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে ভালেমান সংখ্যক গ্ৰন্থ মোৰ লিখা হৈছে, বা সম্পাদনা কৰা, সংকলন কৰা গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। আৰু সাংস্কৃতিক দিশতো মই বিভিন্ন ধৰণৰ কৰ্মত নিমগ্ন হৈছিলোঁ। ছাত্ৰ অৱস্থাতে মই গীত লিখিছিলোঁ। সেই গীত ডক্টৰ ভূপেন হাজৰিকাদেৱেও গাইছে, প্ৰায় 10টা গীত। আৰু অন্যান্য শিল্পীসকলেও গাইছে। আৰু দূৰদৰ্শনৰ ধাৰাবাহিক এনেকুৱা ধৰণৰ কামো কৰিছিলোঁ। গতিকে এই সকলোবিলাক চাগে কোনোবাই নীৰৱে চাইছিল বা নিৰীক্ষণ কৰিছিল। আৰু এটা সময়ত যেতিয়া ভাৰত চৰকাৰৰ এই পৰম সন্মানীয় এই বিভূষা অহাৰ পিছত তেতিয়া যেন নিজকে এনেকুৱা ধৰণৰ ভাৱ এটা আহিছিল যে মোৰ দায়িত্ব আৰু বহুত বাঢ়িল। গতিকে এই যে দায়িত্বটো বাঢ়িল বুলি কথাটো মনলৈ ভাৱটো আহিল, মই আচলতে 2008 চনত পদ্মশ্ৰী পাইছিলোঁ। আৰু ইতিমধ্যে তাৰ মাজে মধ্যে অন্যান্য সন্মান বা সম্বৰ্ধনা ইত্যাদি পাইছিলোঁ ৰাইজৰ পৰা। গতিকে এই সকলোবিলাক পোৱাৰ পিছত ক্ৰমান্বয়ে যিমানে এনেকুৱা ধৰণৰ দায়িত্ববিলাক মোৰ মানুহলৈ আহিছিল, মোৰ নিজৰ দায়িত্ব বাঢ়ি যোৱা বুলি মই ভাবিছিলোঁ। আৰু সেই হিচাপত মই
কিছুমান এনেকুৱা ধৰণৰ কাম কৰিবলৈ বিচাৰিছিলোঁ যে যিবিলাক কামৰ যোগেদি অসমৰ জনসাধাৰণৰ এতিয়াৰ প্ৰজন্মৰ কাৰণে আৰু ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কামত আহক। সেই হিচাপত মই অসমৰ পৌৰাণিক যিবিলাক গ্ৰন্থ, প্ৰধানকৈ এখন গ্ৰন্থ আছিল যিখন গ্ৰন্থ অসমীয়া ভাষাৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ। 2013 চনত মই সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতিৰ দায়িত্বত আছিলোঁ। আৰু আমি পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰত্যেক বছৰে বছৰে গ্ৰন্থমেলা আয়োজন কৰোঁ। সেইবাৰ গ্ৰন্থমেলাৰ সময়ত এটা কথা উপলব্ধি কৰিছিলোঁ যে অসমীয়া ভাষাৰ প্ৰথম গ্ৰন্থখন প্ৰকাশ পাইছিল 1813 খ্ৰীষ্টাব্দত। গতিকে 1813 খ্ৰীষ্টাব্দৰ পৰা 2013 খ্ৰীষ্টাব্দ 200 বছৰ। গতিকে 200 বছৰ আগতে প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখন কেনেকুৱা আছিল, এই বস্তুটো আচলতে আমাৰ মনৰ মাজলৈ এটা বিষয় আহিল যে এই গ্ৰন্থখন পুনৰ মুদ্ৰণ কৰিব পৰা যায় নেকি। সেই ভাৱটো অহাৰ পিছত আমি গ্ৰন্থখনৰ সন্ধানত নামিছিলোঁ আৰু গ্ৰন্থখন কিন্তু বিচাৰি পোৱা নাছিলোঁ। অসমৰ বিভিন্ন গ্ৰন্থাগাৰসমূহত আৰু য'ত য'ত পাব পৰাৰ সুবিধা আছিল নাপালোঁ। কোনোবা এটা সূত্ৰত আমি গম পাইছিলোঁ যে গ্ৰন্থখনৰ এটা মাত্ৰ কপি আছে লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীত। গতিকে আমি তাৰ সন্ধানলৈ গৈছিলোঁ, লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰী পাইছিলোঁগৈ। তাত সন্ধান কৰি যেতিয়া কিতাপখন আমাৰ আগত দেখুৱালেহি, তেতিয়া আচলতে তাৰ ভিতৰৰ পৃষ্ঠাবিলাক দেখা পাই আমাৰ গাৰ নোম শিয়ঁৰি উঠিছিল। গতিকে যিয়ে নহওক আমাৰ প্ৰয়াস আছিল যে গ্ৰন্থখনক পুনৰ মুদ্ৰণ কৰা। গতিকে তেওঁলোকৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি পেলাই তাৰ এটা ফেক্সিমেলি কপি আমি আনিছিলোঁ। আনি পেলাই সেইখন 2013 খ্ৰীষ্টাব্দত পুনৰ মুদ্ৰিত ৰূপত, সম্পাদিত ৰূপত প্ৰকাশ কৰি উলিয়াইছিলোঁ। এই গ্ৰন্থখন প্ৰকাশ কৰাৰ পিছত অসমৰ জনসাধাৰণে আমাৰ যিখন প্ৰথম মুদ্ৰিত প্ৰকাশিত গ্ৰন্থ এইখন দেখা পোৱাৰ এটা সুবিধা হ'ল। অসমীয়া ভাষাৰ প্ৰথমখন গ্ৰন্থ যিখন মুদ্ৰিত হৈছিল, ছপা হৈছিল। আমাৰ গৌৰৱ যে আপুনি এইটো ৰিভাইভ কৰিলে। হয়, সেইখন ওলাইছিল 2013 অসম প্ৰকাশন পৰিষদে কৰিছিল। তাৰপিছত মই এটা কথা ভাবিছিলোঁ যে মই এটা সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দায়িত্ব পাইছিলোঁ উপসভাপতি হিচাপে। তেতিয়া আমাৰ সভাপতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, এতিয়াও তেনেকেই সেইটো নিয়মতেই আছে। গতিকে উপসভাপতিজনে আচলতে শংকৰদেৱ কলাক্ষেত্ৰৰ দায়িত্ব লাভ কৰাৰ পিছত যথেষ্টখিনি কাম কৰিবৰ কাৰণে আমি পৰিকল্পনা কৰিছিলোঁ আৰু বিভিন্ন ধৰণৰ সুযোগ সুবিধাও আহিছিল। এটা সুবিধা আহিছিল যে পৌৰাণিক গ্ৰন্থসমূহক পুনৰ ৰাইজৰ মাজলৈ ছপা মাধ্যমেৰে উলিয়াই দিব পৰা যায় নেকি। তেতিয়া 5খন গ্ৰন্থ সেইখিনি সময়ত আমি নিৰ্বাচন কৰিছিলোঁ যে আজিৰ পৰা প্ৰায় 450-500 বছৰ আগতে সেই সময়ৰ যিসকল শিল্পী, সেই শিল্পীসকলে আমাৰ ঐতিহাসিক গ্ৰন্থ বিশেষকৈ কীৰ্তন ঘোষা, ভক্তি ৰত্নাৱলী, শ্ৰীমদ ভাগৱত, এইখিনি গ্ৰন্থ তেওঁলোকে চিত্ৰায়িত কৰিছিল কাহিনীবিলাকক সম্বল হিচাপে লৈ। সেই চিত্ৰায়িত কৰা বস্তুখিনি সাঁচিপাতত আছিল আৰু সেইখিনি কোনোবা সত্ৰত তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছিল। মানুহে এইখিনি দেখা পোৱাৰ সুবিধা তেনেকুৱা নাছিল। গতিকে আমি যোগাযোগ কৰিছিলোঁ সত্ৰসমূহৰ লগত। 5খন গ্ৰন্থ আমি সেইধৰণে নিৰ্বাচন কৰিছিলোঁ আৰু ইলাষ্ট্ৰেটেড কীৰ্তন ঘোষা, সচিত্ৰ কীৰ্তন ঘোষা, সচিত্ৰ ভক্তি ৰত্নাৱলী, সচিত্ৰ শ্ৰীমদ ভাগৱত, এই ধৰণে 5খন গ্ৰন্থ সেইখিনি আমি পুনৰ মুদ্ৰিত ৰূপত, সম্পাদিত ৰূপত প্ৰকাশ কৰি উলিয়াইছিলোঁ। সেইখিনি মই কৰিবলৈ পোৱাটো মোৰ কাৰণে এটা সৌভাগ্য বুলি মই ভাবিছিলোঁ। তাৰোপৰি বৈষ্ণৱ সাহিত্য সমগ্ৰৰ বিভিন্ন ধৰণৰ গ্ৰন্থ, কীৰ্তন, দশম, ভাগৱত, এইখিনি মই সংকলন বা সম্পাদনা কৰি ৰাইজৰ মাজলৈ উলিয়াইছিলোঁ। গতিকে এনেকুৱা ধৰণৰ কামবিলাক কৰি মই জীৱনৰ কিছুমান নিজৰ কৰা কামৰ সুখ হিচাপত অনুভূতি লাভ কৰিব পৰা যায় মই লৈছিলোঁ। এটা সময়ত ডক্টৰ ভূপেন হাজৰিকা যেতিয়া অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল, সেইখিনি সময়ত মানুহৰ মাজত এটা কথা ওলাইছিল যে ভূপেন হাজৰিকা এজন গায়কহে, তেওঁতো সাহিত্যিক নহয়, কেনেকৈ অসম সাহিত্য সভাৰ সভাপতি তেওঁ পালে। তেতিয়া এই কথাবিলাক যেতিয়া আমাৰ মনলৈ মাজলৈ আহিছিল, আমি এটা কথা উপলব্ধি কৰিছিলোঁ যে তেখেতে সাহিত্যৰ বহুতো কাম কৰিছে আৰু প্ৰধানকৈ তেখেতে নিজেও কৈছে যে তেখেতৰ গীতখিনি সাহিত্য নহয় নেকি। এনেকুৱা ধৰণৰ কথা বতৰাবিলাক বিবেচনা কৰি পেলাই অসমৰ বিভিন্ন কাকতে পত্ৰই আলোচনীত সিঁচৰিত হৈ থকা তেখেতৰ সাহিত্যৰ সৃষ্টি বা লিখনিৰ সৃষ্টি সম্ভাৰক আমি সংকলিত ৰূপত কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। নগাঁৱৰে ৰতিমোহন নাথ তেখেতৰ যথেষ্ট এই ক্ষেত্ৰত আগভাগ লৈছিল। গতিকে আমি সকলোৱে মিলি
ডক্টৰ ভূপেন হাজৰিকাৰ সমগ্ৰ ৰচনা যিখিনি লিখিত ৰূপত বিভিন্ন কাগজ পত্ৰ ওলাইছিল সংগ্ৰহ সংকলন আৰু সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়াইছিলোঁ সেইখিনি সময়ত 1993 খ্ৰীষ্টাব্দত গতিকে সেই গ্ৰন্থ একেদিনাখনে 16খন গ্ৰন্থ প্ৰকাশ হৈ ওলাইছিল আৰু পৰৱৰ্তী পৰ্যায়ত ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনা বুলি 3টা খণ্ডত ডাঙৰ ডাঙৰকৈ ওলাইছিল সেইখিনি কৰ্ম সম্পাদন কৰিও খুব আনন্দিত হৈছিলোঁ আৰু ভাবিছিলোঁ যে সমাজৰ কাৰণে কিছু কাম হয়তো কৰা হৈছে তাৰ উপৰিও অসম আন্দোলনৰ সময়ত যেতিয়া 6 বছৰীয়া অসম আন্দোলন সেই আন্দোলনটোৰ বিষয়সমূহক ধৰি ৰাখিবৰ কাৰণে আমি নৱপ্ৰজন্মৰ বা সাহিত্যিকসকলৰ মাজত এটা উপন্যাস প্ৰতিযোগিতা কৰিছিলোঁ এই উপন্যাস প্ৰতিযোগিতাত বহু সংখ্যক পাণ্ডুলিপি আহিছিল তাৰে ভিতৰত অসম সাহিত্য সভাৰ যোগেদি আমি নিৰ্বাচন কৰোৱাইছিলোঁ কোনকেইখন গ্ৰন্থক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি দিব পাৰোঁ সেই হিচাপত তেওঁলোকে নিৰ্বাচন কৰি দিছিল সেইখিনি আমি প্ৰকাশ কৰি উলিয়াইছিলোঁ আৰু সেই গ্ৰন্থকেইখনে অসম আন্দোলনৰ বিভিন্ন তথ্য সন্নিৱিষ্ট কৰি সংৰক্ষণ কৰি ৰাখিছে আৰু সেই যে তাত অংশগ্ৰহণ কৰিছিল প্ৰায় 83খন মেনুস্ক্ৰিপ্ট আমি পাইছিলোঁ সেই গ্ৰন্থসমূহ পিছত পৰ্যায়ক্ৰমে বিভিন্ন প্ৰকাশকৰ যোগেদি ওলাইছিল গতিকে সেই গ্ৰন্থসমূহত এই 6 বছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ বিষয়বিলাকো সন্নিৱিষ্ট হৈ আছে গতিকে এনেকুৱা ধৰণৰ কামবিলাকতো আমি এটা সময়ত লগ লাগিছিলোঁ আৰু বিশেষকৈ শংকৰদেৱ কলাক্ষেত্ৰত থকাৰ সময়ছোৱাত মই যিখিনি কাম কৰিছিলোঁ সেইখিনি সময়ৰ ভিতৰত প্ৰধানকৈ ইতিমধ্যে স্থাপন হৈছিলে ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয় আমাৰ মনৰ মাজলৈ আহিছিল যে ভাৰতবৰ্ষত তথা পৃথিৱীৰ বৰেণ্য লোকসকলক নৱপ্ৰজন্মই জানিবৰ কাৰণে তেওঁলোকৰ কৰ্ম অৱদানসমূহক এঠাইত সংৰক্ষণ কৰি পেলাই সংগ্ৰহালয় নাম দি বা মিউজিয়াম আকাৰে ৰাখি থৈ দিয়াৰ এটা প্ৰথা আছে ডক্টৰ ভূপেন হাজৰিকাক যিহেতু আমি জীৱন্ত কিংবদন্তি ৰূপে মানস কৰোঁ ভাবোঁ গতিকে তেখেতৰ বিষয়বিলাক যাতে সংৰক্ষণ হৈ থাকক সেই উদ্দেশ্যলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণতে তেখেতৰ এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল ইতিমধ্যে তেখেতে যেতিয়া ভাৰত ৰত্ন পাইছিল তেতিয়া মই সেইখিনি সময়ত যিহেতু শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতিৰ দায়িত্বত আছিলোঁ গতিকে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়ত নাম দি সেইটো পৰিসৰটো বৃহৎ আকাৰলৈ ৰূপান্তৰিত কৰি সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰা হৈছিল তাৰ উপৰিও মই এবাৰ লণ্ডনত ফুৰিবলৈ যাওঁতে চাৰ্লছ ডিকেন্সৰ এটা মিউজিয়াম দেখা পাইছিলোঁ আৰু চাৰ্লছ ডিকেন্সৰ যেতিয়া মিউজিয়ামটো দেখা পালোঁ ঘৰত তেওঁলোকৰ ভিতৰখনলৈ গৈ চালোঁগৈ তেতিয়া এটা কথা মোৰ মনলৈ আহিছিল যে অসমৰ সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাক তাহানিৰ পণ্ডিতসকলে চাৰ্লছ ডিকেন্স অফ আছাম বুলি কৈছিল আচ্ছা কম্পেৰিজন কৰিছিল তেতিয়া মোৰ মনলৈ ভাৱটো আহিল তেওঁ যদি অসমৰ চাৰ্লছ ডিকেন্স হয় তেতিয়াহ'লে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে এটা মিউজিয়াম কিয় নাই এই ভাৱটো অহাৰ পিছত মই সেই শংকৰদেৱ কলাক্ষেত্ৰত থকাৰ সুবাদতেই মই ঠিক কৰিলোঁ যে আমাৰ কলাক্ষেত্ৰৰ ভিতৰতে সেই মিউজিয়ামটো কৰিব পৰা যায় নেকি ভবামতে কাম হ'ল ইতিমধ্যে আমি সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়ৰ নাম দি পেলাই কলাক্ষেত্ৰৰ ভিতৰত এটা মিউজিয়াম স্থাপন কৰিলোঁ সেই সংগ্ৰহালয়টো সেই তাত মানে যিসমূহ আপোনালোকে বৰ্তমান সংগ্ৰহ কৰি ৰাখিছে সেইসমূহ ভেৰিয়াছ কাইণ্ড অফ বস্তু আছে নে বিভিন্ন ধৰণৰ বস্তু আছে হয় নট অনলি সাহিত্য লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কত বিভিন্ন ধৰণৰ তথ্য তাত পাব আৰু সেই বিষয়সমূহক লৈ এখন কিতাপো কৰা হৈছে কিতাপখন এখন কিতাপ আছে মই উলিয়াইছোঁ সেইখন গতিকে সেই কিতাপখনতো সেই গোটেই কাহিনীবিলাক আছে গতিকে মই ভাবিছোঁ যে এইবিলাক এটা জীৱনৰ কৰি যোৱা কৰ্মসমূহৰ প্ৰাপ্তিৰ এটা আনন্দদায়ক বিষয় ইতিমধ্যে শংকৰদেৱ কলাক্ষেত্ৰতে বৃহৎ আকাৰত এটা আন্তৰ্জাতিক পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কৰ্ম সম্পাদন কৰিবলৈ আগবাঢ়িছিলোঁ আমাৰ গোটেই প্ৰগ্ৰামবিলাক হৈ গৈছিল কিন্তু মই থকা যিটো নিৰ্ধাৰিত সময় সেইখিনি সময়ৰ ভিতৰত পূৰ্ণাংগ পৰ্যায়ত সেই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিব পৰা হোৱা নাই যদিও এটা সংগ্ৰহালয় সৰুকৈ হ'লেও তাতে প্ৰতিষ্ঠা কৰি আহিছোঁ তাৰোপৰিও কলাক্ষেত্ৰত যিটো এতিয়া শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ বুলি কোৱা হয় বা ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ বা শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ এইসমূহ কিন্তু মই থকা দিনতেই বিভিন্ন ধৰণে তাৰ ৰূপ পাইছিল আৰু আজি
কেতিয়াবা ভাবি ভাল লাগে এই প্ৰেক্ষাগৃহ কেইটাই অসমৰ বিভিন্ন সভা সমিতিবিলাক সৰু ডাঙৰ বিভিন্ন ধৰণৰ সভা সমিতি পতাৰ ক্ষেত্ৰত এইসমূহে অৱদান আগবঢ়াই আছে। গতিকে এনেধৰণৰ কামবিলাক কৰিবলৈ পোৱাটো মোৰ কাৰণে ভাগ্য বুলি ভাবোঁ। আৰু মই ভাবোঁ কেতিয়াবা যে ভাৰত চৰকাৰৰ পৰা যেতিয়া মই পদ্মশ্ৰী বিভূষাৰে বিভূষিত হৈছিলোঁ বা মোক সেই সন্মান জনাইছিল, গতিকে তাৰ প্ৰত্যুত্তৰত মই কিবা দিব পাৰিছোঁ নাই, সেইটো বহুত ধুনীয়া কথা। এই কথাটো মোৰ মনলৈ ভাৱটো আহে। তেতিয়া মই ভাবোঁ যে মোৰ সাধ্যই কৰিব পৰা যিমানখিনিলৈকে কাম আছে তেনেকুৱা ধৰণৰ কাম মই কৰি গৈ আছোঁ। ইতিমধ্যে অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব যেতিয়া মোৰ ওপৰত অৰ্পিত হ'ল, সাহিত্য সভাখনকো কেনেকৈ আগবঢ়াব পৰা যায় এই বিষয়বিলাকো আচলতে মই চেষ্টা কৰি আছোঁ। ইতিমধ্যে অসমৰ ভৌগোলিক পৰিসীমাৰ পাৰ হৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অসম সাহিত্য সভাৰ শাখা প্ৰশাখা এইখিনি প্ৰতিষ্ঠা কৰিব পৰা হৈছে। আৰু কেৱল ভাৰতবৰ্ষৰ পৰিসীমাতে নাথাকি আমি এতিয়া পৃথিৱীৰ পৰিসীমালৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমেৰিকাত বা ইংলেণ্ডত বা কুৱেইটত এনেকুৱা জেগা কিছুমানত আমি অসম সাহিত্য সভাৰ পৰিসৰটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। একচুৱেলি এইখিনিতে ছাৰ মই এটা জানিব বিচাৰোঁ যে মানে মই একজেক্টলি কথাটো নেক্সট টাইম সুধিম বুলি ভাবিছিলোঁ যে আমাৰ অসম সাহিত্য সভাৰ আমাৰ অসমীয়া ভাষাটোৰ বিশ্ব দৰবাৰত স্থাপন কৰাৰ ক্ষেত্ৰত ভূমিকাটো কেনেকুৱা হ'ব লাগে আৰু সেই ক্ষেত্ৰত আপোনাৰ ভূমিকা আপুনি কিদৰে পালন কৰিছে? আচলতে অসমীয়া ভাষাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে, এইটো আমাৰ বিভিন্নজনৰ মাজত আলোচনা বিলোচনা। ইতিমধ্যে ধ্ৰুপদীও যিহেতু মৰ্যাদা লাভ কৰিছে। আচলতে অসমীয়া ভাষাটো বিশ্বত প্ৰতিষ্ঠা কেনেকৈ হ'ব? আমাৰ ভাষাটোতো আনে নকয়। আমাৰ কথাটো হৈছে যে অসমীয়া ভাৱ ভাষাৰে প্ৰকাশ পোৱা যিবিলাক আমাৰ বিষয়, সেই বিষয়বিলাক অনুবাদৰ মাধ্যমেৰে যদি পৃথিৱীৰ বিভিন্ন ভাষাত প্ৰকাশ পায়, তেতিয়াহ'লেহে অসমীয়া ভাষা, ঠিক ভাষাটো নহয়, অসমীয়া ভাষাত প্ৰকাশ পোৱা বিষয়সমূহ তেওঁলোকৰ ভাৱ ভাষাৰে প্ৰকাশ পোৱা বিষয়সমূহ বিশ্বত বিস্তাৰিত হ'ব। খুব ধুনীয়া এটা কথা ছাৰ। আৰু আমি দেখিবলৈ পাওঁ যে ছাৰ বিশ্বৰ বিভিন্ন মানে গৱেষণামূলক হওক বা ইতিহাসমূলক যিমান বস্তু আছে সকলোবিলাকক সেই ইংৰাজী মাধ্যমৰ পৰা যেতিয়া আমাৰ অসমীয়ালৈ বা হিন্দীলৈ অনুবাদ কৰিছে, তেতিয়াহে সেই ইংৰাজীৰ বিষয়বস্তু বা ইংৰাজী ভাষাটোৱে আমাৰ ইয়াত স্থাপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইংৰাজীতে নহয়, আমাৰ মাতৃভাষালৈ অনুদিত হোৱাৰ পাছত খুব ধুনীয়া এটা সমীক্ষা দিলে। আৰু আমি এতিয়া বৰ্তমান দেখিবলৈ পাওঁ ছাৰ, যিমানবিলাক হলিউডৰ চিনেমা ৰিলিজ হয়, আমাৰ ভাৰতত হলিউডৰ চিনেমাসমূহক আকৌ ভাৰতৰ অন্যান্য ভাষালৈও মানে ডাবিং কৰি দিয়ে, যিটো ডাবিং বুলি কোৱা যায়। গতিকে এটা বহুত সুন্দৰ আপুনি উপমা দিলে যে আমাৰ অসমীয়া বস্তুখিনিক কেনেকৈ আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰি পেলাই তাত সেই বজাৰত আমি এৰিবলৈ চেষ্টা কৰোঁ। আৰু এই ক্ষেত্ৰত আপুনি ছাৰ কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে এজন সভাপতি হিচাপে? আচলতে অসমীয়া ভাষাত প্ৰকাশ পোৱা গ্ৰন্থ বা অসমীয়া ভাষাত প্ৰকাশ পোৱা অন্যান্য বিষয়সমূহ ভাৰতবৰ্ষত এটা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰলৈ নিবৰ কাৰণে অনুবাদৰ মাধ্যম ল'ব লাগিব। এখন হৃদয়ৰ ভিতৰত সৃষ্টি হোৱা বিষয় এটাক আন এখন হৃদয়ৰ মাজত স্থাপন কৰিবৰ কাৰণে সেই ভাষাত সেই বস্তুবিলাক ব্যৱহাৰ হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ অনুবাদ কেনেকৈ কৰিব, এতিয়া বিশেষকৈ গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিছুমান সুবিধা আছে, যেনে ফ্ৰেংকফৰ্ট ইণ্টাৰনেশ্যনেল বুক ফেয়াৰ বা লণ্ডন ইণ্টাৰনেশ্যনেল বুক ফেয়াৰ, এনেকুৱা বুক ফেয়াৰসমূহত তেওঁলোকৰ এটা নিয়ম আছে যে এটা ভাষাত প্ৰকাশ পোৱা শ্ৰেষ্ঠতম গ্ৰন্থসমূহক কোন কোন দেশৰ বিভিন্ন পঢ়ুৱৈ সমাজে কৰিব বিচাৰে তেওঁলোকৰ নিজ নিজ ভাষাত, তাৰ কাৰণে এটা সুবিধা দি থৈছে। যেনে ফ্ৰেংকফৰ্ট ইণ্টাৰনেশ্যনেল বুক ফেয়াৰ তেওঁলোকৰ এটা থাকে যে আপোনাৰ লিটাৰেৰী এজেঞ্চি চেণ্টাৰ, সেই তাত এনেকুৱা হয় পৃথিৱীৰ ভাল ভাল গ্ৰন্থবিলাকৰ তাত এক্সিবিট হয়। আৰু তেওঁলোকে কেটলগ বনায়, সেই কেটলগখনক কোৱা হয় ৰাইট কেটলগ। গতিকে এই ৰাইট কেটলগখনত এতিয়া আমাৰ আমি যদি অসমীয়া ভাষাৰ 10খন বা 20খন বা 50খন নিৰ্বাচিত গ্ৰন্থ আমি যিবিলাক ভাৰতবৰ্ষ বা পৃথিৱীৰ ভাষালৈ অনুবাদ হ'ব লাগে বুলি ভাবিম, সেই গ্ৰন্থবিলাকৰ একোটা একোটা সাৰাংশ তাত দিব লাগে ইংৰাজী ভাষাতেই। আৰু সেই গ্ৰন্থখনৰ লিখকজনৰ ক্ৰেডিবিলিটিটো কি সেইটো আচলতে তাত লিপিবদ্ধ কৰিব লাগে। সেই গ্ৰন্থখন যদি ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰিবলগীয়া হয়, তেতিয়াহ'লে কাৰ লগত যোগাযোগ কৰিব লাগিব, সেই ঠিকনা নাম ঠিকনাবিলাক দি দিব লাগিব। গতিকে এই কথাবিলাকৰ সৈতে হয় ৰাইট কেটলগ বুলি এখনৰ যোগেদি প্ৰচাৰ হয়, নতুবা গ্ৰন্থখনৰ এক্সিবিট হয় তাতে, আৰু তাত পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন ভাষাৰ আগ্ৰহী পঢ়ুৱৈ সমাজ আহে। আৰু তাত দেখা মই নিজে গৈছিলোঁ তালৈ, গৈ দেখিছিলোঁ যে তাত লিটাৰেৰী এজেণ্ট বুলি কয়,
এই লিটাৰেৰী এজেণ্টজন একোজন ডাঙৰ ডাঙৰ কিন্তু বুদ্ধিজীৱী, তেওঁলোকে ডাঙৰ ডাঙৰ সাহিত্যিক, তেওঁলোকে কৰে কি সেই কিতাপবিলাকৰ বিষয়বিলাক তাত অধ্যয়ন কৰে, কৰি পেলাই তাতেই তেওঁলোকে সিদ্ধান্ত লয় যে এইখন মই মোৰ ভাষালৈ কৰিম বুলি যোগাযোগ কৰে, কৰি পেলাই এটা সমন্বয় স্থাপন হয় বা তাত থকা ঠিকনাটোৰ লগত যোগাযোগ কৰিবলৈ সমন্বয় স্থাপন হয়, তেওঁলোকে বিভিন্ন ভাষাবিলাকত গ্ৰন্থবিলাক অনুবাদ কৰি প্ৰকাশ কৰে। গতিকে আমি যিবাৰ গৈছিলোঁ ফ্ৰেংকফৰ্ট ইণ্টাৰনেশ্যনেল বুক ফেয়াৰত, আমিও এখন ৰাইটছ কেটলগ বনাই লৈ গৈছিলোঁ। তাত প্ৰায় 68খন গ্ৰন্থ, নিৰ্বাচিত গ্ৰন্থ, তাত ইংৰাজীত সাৰাংশটো দিছিলোঁ যে গ্ৰন্থখনৰ বিষয়বস্তুটো কি, তাত তাৰ লিখকজন কোন, তেওঁৰ ক্ৰেডিবিলিটিটো কি, তাত কিমান সংখ্যক ছবি আছে ইত্যাদি। তেওঁলোকৰ এটা ফৰ্মা থাকে, সেই ফৰ্মামতে সেইখন বনাব লাগে। গতিকে মই ভাবোঁ যে এই যে এনেকুৱা ধৰণৰ যিটো আমাৰ সুবিধা আছে গ্ৰন্থমেলাসমূহত অনুবাদৰ মাধ্যমেৰে নিব পৰাৰ যিটো তাত সমাৰোহ হয়, সেই জেগাবিলাকত আমাৰ সাহিত্য, আমাৰ বিষয়বিলাক উপস্থাপন কৰিব পৰাকৈ আগবাঢ়ি যাব লাগে। আৰু গ'লে সেইটো বুজাব পাৰিব লাগিব যে আমাৰ এই গ্ৰন্থখনৰ যোগেদি যদি আপোনালোকে আপোনালোকৰ ভাষাত অনুবাদ কৰে, তেতিয়াহ'লে ইয়াৰ এনেকুৱা ধৰণৰ ৰিডাৰ্ছ পোৱা যাব বা ৰিডাৰ্ছৰ মাজত বেনিফিট অলছ' হয় পোৱা যাব। গতিকে এনেকুৱা ধৰণৰ আদান প্ৰদান যদি হৈ থাকে, তেতিয়াহ'লে আমাৰ ভাষাটো পৃথিৱীৰ ভাষালৈ যাব পাৰে। যেনে মই ধৰিছোঁ, এখন কিতাপৰ উদাহৰণকে দিওঁ, নৈ বৈ যায় লীলা গগৈ। সেই কিতাপখনৰ ভিতৰত যিমানখিনি আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কথা আছে বা জীৱনৰ বাটত বীণা বৰুৱা, এনেকুৱা ধৰণৰ বিষয় গ্ৰন্থসমূহৰ মাজত যিমানবিলাক কথা আছে, সেই কথাবিলাকৰ যদি ৰাছিয়ান ভাষালৈ অনুবাদ হয়, সেই কথাবিলাক যদি জাৰ্মান ভাষালৈ অনুবাদ হয়, সেই কথাবিলাক যদি ফ্ৰান্স ভাষাত বা গ্ৰীক ভাষালৈ অনুবাদ হয়, সেই ঠাইৰ মানুহবিলাকে যেতিয়া পঢ়িলে আমাৰ দিখৌ নদীৰ কথা, আমাৰ দিচাং নদীৰ কথা, আমাৰ বিহুৰ কথা, আমাৰ সাজ পোছাকৰ কথা, এনেকুৱাবিলাক তেওঁলোকে জানিব পাৰিব। গতিকে তেতিয়াহে আচলতে অসমীয়া ভাষাটো, অসমীয়া জাতিটো, অসমীয়া সংস্কৃতিটো বিশ্বৰ দৰবাৰত দাবদাব হ'ব পাৰিব। হয় ছাৰ, মই খুব ভাল লাগিলে আপোনাৰ কথাটো জানি পেলাই। আৰু এইটো আমি আমাৰ ভাষাটোক দৰ্শক ৰাইজ কৰিব বিচাৰোঁ, আমাৰ ভাষাটোক আমি কেতিয়াও বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। আজি এজন ইংলেণ্ডৰ মানুহে তেওঁৰ নিজৰ মাতৃভাষাটো এৰি পেলাই আমাৰ ভাষাটো তলধলাই নকয়। গতিকে আমাৰ ভাষাত বা আমাৰ সংস্কৃতিত থকা এই কীৰ্তিসমূহক, এই প্ৰতিচ্ছবিসমূহক তেওঁলোকৰ মনত পৰ্দাত দাঙি ধৰিব পৰাকৈ সেই ব্যৱস্থাপনা ল'ব লাগিব। হয় ছাৰ, মই এইখিনিতে জানিব বিচাৰোঁ যে আমাৰ সাহিত্য সভাৰ বাবে এই যিসমূহ কীৰ্তিৰাজিৰ কথা আপুনি কৈ আছে, এই বস্তুখিনি কৰিলে আমাৰ বস্তুসমূহে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব, এই ক্ষেত্ৰত আপুনি কি কি চেলেঞ্জৰ সন্মুখীন হৈছে? যিখিনি চেলেঞ্জক যদিহে আপোনাৰ পৰৱৰ্তী পৰ্যায়ত যিজন সভাপতি আহিব, তেখেতে যাতে এই চেলেঞ্জখিনি পাব নালাগে, আপুনি এনেকুৱা কি কি চেলেঞ্জ পাইছে? আপোনাৰ কাৰণে প্ৰতিবন্ধকতা কেনেকৈ ক্ষেত্ৰত আহিছে? সাহিত্য সভাত আহি কিছুমান কথা উপলব্ধি হৈছে, হয়, আৰু তাৰ আগতেও কিছুমান কথা উপলব্ধি হৈ আছিলে। হয়, কাৰণ এটা মই দেখিছোঁ যে অসমীয়া ভাষাৰ বহু বস্তু, অসমীয়া সংস্কৃতিৰো বহুত বস্তু আমাৰ ইতিমধ্যে দুষ্প্ৰাপ্য হৈ গৈছে আৰু কালৰ বুকুত নাইকিয়া হৈ গৈছে। গতিকে আমাৰ সংৰক্ষণ যিটো অভ্যাস, এইটো আমাৰ মাজত একেবাৰে নাই, কনচিয়াছনেছটো ধুনীয়া কথা কৈছে। গতিকে মই ভাবোঁ যে আমাৰ এটা সংৰক্ষণৰ অভ্যাস গঢ়িব লাগে। হয়, একজেক্টলি আপুনি অলৰেডি এটা পিন পইণ্ট কৰিছিলে যে আমাৰ অসমীয়া ভাষাত যিখন প্ৰথম কিতাপ মুদ্ৰিত হৈছিলে, সেই কিতাপখন আমাৰ অসমত নাই, আমাৰ লাজৰ কথা সেইটো। আৰু সেই কিতাপখন গৈ পেলাই সুদূৰ লণ্ডনত আছে, সেইটো তেওঁলোকৰ ক্ৰেডিট। আমাৰ অসমীয়া মানুহখিনি কৰ্মবিমুখী বুলি ক'লেও বেয়া নহয়, মানে সেই মনোবৃত্তি এটা আজিও আমাৰ অসমীয়া সমাজত গ্ৰাসিত কৰি ৰাখিছে, তেনেকুৱা এটা। খুব ধুনীয়া ছাৰ, কওক। এতিয়া অসমীয়া সংস্কৃতি, হয়, অসমীয়া সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত দবদবাব পৰা এটা বিষয় আছে, সেইটো হ'ল বৃন্দাবনী বস্ত্ৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। একজেক্টলি ছাৰ। এতিয়া বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমৰ বৰপেটাত নিৰ্মাণ হৈছিলে। হয়, সেই বৃন্দাবনী বস্ত্ৰখন কিন্তু আজি অসমত নাই, আজি ভাৰতবৰ্ষতো নাই। কিন্তু সেই বৃন্দাবনী বস্ত্ৰ এতিয়া সংৰক্ষণ কৰি ৰাখিছে ইংলেণ্ডৰ মিউজিয়ামত। সেই বৃন্দাবনী বস্ত্ৰৰ এটা অংশ সংৰক্ষণ কৰি ৰাখিছে আমেৰিকাৰ ফিলাডেলফিয়া, এটা সংৰক্ষণ কৰি ৰাখিছে অংশ ফ্ৰান্সৰ পেৰিছত। হয় হয়। গতিকে এটা সময়ত মই এখন বোলছবি নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ, সেইখন যদি প্ৰয়োজন হয় মই দীঘলীয়াকৈ ক'ম বাৰু। শ্ৰীমন্ত শংকৰদেৱ, হয়, শ্ৰীমন্ত শংকৰদেৱ যেতিয়া কৰিবলৈ লৈছিলোঁ, সেই বিষয়টোক মই এটা গৱেষণাৰ দৃষ্টিভংগীৰে যেতিয়া অধ্যয়ন কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে মহাপুৰুষ শংকৰদেৱে 120 হাত দীঘল, 60 হাত বহল এখন বস্ত্ৰ নিৰ্মাণ কৰিছিল বুলি গুৰুচৰিত পুথিত অতি সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। আৰু তাত গোটেই বৃন্দাবনৰ লীলা খেলাখিনি
তাত অংকিত আছে, অংকিত তাত কৰিছিল, বয়নশিল্পৰ যোগেদি প্ৰকাশ কৰিছিলে। গতিকে সেই বিষয়টোক আমি কেনেধৰণে চিনেমাখনত সংৰক্ষণ কৰিম বা প্ৰদৰ্শন কৰিম, এইটো বিষয় যেতিয়া আমি ভাৱনা কৰিছিলোঁ, তেতিয়া ইয়াৰ সন্ধানত নামিছিলোঁ যে তাৰ ক'ৰবাত সুংসূত্ৰ আছে নেকি। এই ধৰণে কথা বতৰাবিলাক পাতোতে গম পোৱা গ'ল যে লণ্ডনৰ এটা মিউজিয়ামৰ ভিতৰত বৃন্দাবনী বস্ত্ৰখন সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে, ভিক্টৰিয়ান এলবাৰ্ট মিউজিয়াম। তে আমি এইখনৰ সন্ধান বিচাৰি পেলাই কিন্তু লণ্ডনলৈ গৈছিলোঁ। গৈ সৌভাগ্য, ভগৱানৰ আশীৰ্বাদত সেই বস্ত্ৰখন আমি দেখা পাইছিলোঁ তাত। বহু তাৰ কাৰণে ষ্টেজবিলাক পাৰ হ'বলগীয়া হৈছিল, চিধা গ'লেই তেওঁলোকে গতিকে আমি যেতিয়া তাত দেখা পাইছিলোঁগৈ, পাই তেতিয়া আমি খুব অনুৰোধ জনালোঁ যে আমি কিছুমান বিষয়ৰ কাৰণে ইয়াৰ ফটোগ্ৰাফ লাগে আৰু ভিডিঅ' লৈ যাব পাৰিলে ভাল। তেতিয়া আমাৰ অনুৰোধৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাইছিলে আৰু মই তেতিয়া তাতে এটা ভিডিঅ' সৰু কেমেৰা কিনি লৈ পেলাই তাত মই ভিডিঅ'গ্ৰাফ কৰিছিলোঁ, ষ্টিল ফটোগ্ৰাফো কৰিছিলোঁ। তাৰপিছতে গম পাইছিলোঁ যে আমি যেতিয়া দেখিছিলোঁ যে 120 হাত দীঘল বুলি লিখা আছে, কিন্তু তাত বেছি দীঘল নাই, টুকুৰা হৈ আছে। ভগাই ল'লে তেওঁলোকে ভগাই ল'লে আচলতে। গতিকে এটা অংশ আছে বুলি ক'লে ব্ৰিটিছ মিউজিয়ামত, এটা অংশ আছে বুলি ক'লে ফিলাডেলফিয়া মিউজিয়ামত, এটা অংশ আছে বুলি ক'লে ৱেলছৰ মিউজিয়ামত। এই বিষয়বিলাক যেতিয়া জানিলোঁ, আমাৰ আৰু ইচ্ছা গৈছিলে যে সেইখিনি চাবৰ কাৰণে। গতিকে আমি পৰৱৰ্তী পৰ্যায়ত আকৌ গৈছিলোঁ ফিলাডেলফিয়া মিউজিয়ামত চাবৰ কাৰণে আমেৰিকাত, বা গুইমেট মিউজিয়াম ফ্ৰান্স, বা ৱেলছ মিউজিয়াম ৱেলছত। গৈ আমি বিভিন্ন ঠাইৰ পৰা যেতিয়া সংগ্ৰহ কৰিলোঁ ফটোগ্ৰাফাৰৰ সৈতে, তেতিয়া আনি পেলাই আমি ডকুমেণ্টাৰী এখন বনাইছিলোঁ। এতিয়াও আছে সেইখন, মানুহে চায়। গতিকে তেতিয়া মই দেখিছিলোঁ যে এটা যদি ভাল কাম কৰা যায়, এটা কাম যদি পৃথিৱীবাসীৰ কাৰণে চমক সৃষ্টি কৰিব পৰা কাম কৰা যায়, তেতিয়াহ'লে পৃথিৱীবাসীয়ে কিন্তু সেইবিলাক বস্তু সংগ্ৰহ কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে, আৰু তেওঁলোকে সেইটো ধৰণে আগ্ৰহ প্ৰকাশ কৰি পেলাই ৰাখিছে। কিন্তু আমাৰ দুৰ্ভাগ্য, আমাৰ অসমত বহু বস্তু আমি ৰাখিব পৰা নাই। গতিকে মই অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত এটা মন কৰিছিলোঁ যে আমাৰ এটা সংগ্ৰহালয় প্ৰতিষ্ঠা হ'ব লাগে। খুব ধুনীয়া কথা আছে। অসমীয়া ভাষা সাহিত্যৰ বিষয়বিলাকক সাঙুৰি লৈ পেলাই এটা সংগ্ৰহালয় প্ৰতিষ্ঠা। ধুনীয়া পদক্ষেপ। হয়, দি ক্ৰনলজিকেল ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ। গতিকে আমি দেখিছোঁ যে আজিৰ পৰা 2000 বছৰ আগতে যিটো এতিয়া ধ্ৰুপদী ভাষা বুলি আহিছে, 2000 বছৰ আগতে যিটো অসমীয়া ভাষা আছিলে বা অসমৰ ভাষা আছিলে, সেই ভাষাটোৰ লগত এতিয়াৰ পাৰ্থক্য কেনেকুৱা? 2000 বছৰটো বহুত আগৰ। তাৰপিছত ক্ৰমান্বয়ে আমাৰ শিলালিপিসমূহ, আমাৰ তাম্ৰলিপিসমূহ বা আমাৰ সাঁচিপাতসমূহত যিটো ভাষা ব্যৱহাৰ হৈছে, সেই ভাষাটোৰ লগত আজি আমি যিটো আধুনিক ভাষা কৈ আছোঁ, ক্ৰনলজিকেল ডেভেলপমেণ্টটো কেনেকুৱা? ধুনীয়া কথা। সাষ্টেইনেবলি হৈছে, ক্ৰমবিকশিতৰ ওপৰত। সেইবিলাক যদি এটা সংগ্ৰহালয়ত দেখুৱাই দিব পাৰোঁ, তেতিয়াহ'লে নৱপ্ৰজন্মই বা আহিবলগীয়া প্ৰজন্মসমূহে সেইখিনি দেখা পাব, বুজিব পাৰিব, অধিকভাৱে বুজিব পাৰিব, আৰু আমাৰ ইতিহাসটোক জানি পেলাই গৌৰৱ কৰিব পাৰিব। কেৱল লিপিৰ ক্ষেত্ৰতে নহয়, আমাৰ গ্ৰন্থ সংস্কৃতি আজিৰ পৰা 50 বছৰ আগতে বা 100 বছৰ আগতে বা 200 বছৰ আগতে যিখিনি গ্ৰন্থ প্ৰকাশ পাইছিলে, সেই গ্ৰন্থবিলাক কেনেকুৱা আছিলে। আজি ধৰক আমি তিনিজন মানুহৰ সৃষ্টি সম্ভাৰক লৈ আমি জ্ঞানপীঠ বঁটাৰে ধন্য বুলি অসমীয়া জাতিটো গৌৰৱান্বিত। প্ৰথম যিখন মৃত্যুঞ্জয় প্ৰকাশ পাইছিল, তাৰ ফাৰ্ষ্ট এডিশ্যনটো, প্ৰথম সংস্কৰণটো কেনেকুৱা আছিলে, বা মামণি ৰয়ছম গোস্বামী বা এইসকলৰ যিখিনি আমাৰ নীলমণি ফুকন বা অন্যান্য যিসকল লব্ধ প্ৰতিষ্ঠিত সাহিত্যিক, এই সাহিত্যিকসকলৰ গ্ৰন্থসমূহৰ প্ৰথম সংস্কৰণ, দ্বিতীয় সংস্কৰণ, তৃতীয় সংস্কৰণ, এইবিলাক কেনেকুৱা ধৰণৰ আছিল। আজি 19বিংশ শতিকাত আমাৰ গ্ৰন্থৰ প্ৰচাৰটো বাঢ়িছে, তাৰ গ্ৰন্থবিলাক কেনেকুৱা আছিল। আজি আমাৰ এখনো প্ৰায় গ্ৰন্থবিলাক নাইকিয়া। আজি 19বিংশ শতিকাত প্ৰকাশ পোৱা গ্ৰন্থৰ এখনো গ্ৰন্থ আমি প্ৰথম গ্ৰন্থ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰি ৰাখিব পৰা নাই। গতিকে মই ভাবোঁ যে অসম সাহিত্য সভাই নহয়, অসমৰ জনসাধাৰণে, অসমৰ চৰকাৰে অসমৰ ভাষা সাহিত্য সংস্কৃতিটোক সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে এটা পূৰ্ণাংগ পৰ্যায়ৰ, যিটো ৱৰ্ল্ড ক্লাছ বুলি কোৱা যায়, বিশ্ব পৰ্যায়ৰ এটা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰিব লাগে। তাত ভাষা সাহিত্য, সংস্কৃতি, ঐতিহাসিক তথ্য, এইবিলাক আমি সংৰক্ষণ কৰিব লাগে। ঐতিহাসিক তথ্য হিচাপত সংগ্ৰহালয় বাৰু অসম ৰাজ্যিক সংগ্ৰহালয় বা আৰু কোনো ঠাইত কিছুমান আছে, যিবিলাক বুৰঞ্জীৰ সমলবিলাকক তেওঁলোকে সংৰক্ষণ কৰিছে, বা ৰজা মহাৰজাৰ সাজ পোছাক বা এই আমাৰ টোপ বা এনেকুৱাবিলাক। কিন্তু সাহিত্যৰ আৰু সংস্কৃতিৰ সেইটো বহুত এটা গুৰুত্বপূৰ্ণ পইণ্ট ছাৰ। এইখিনিতে ছাৰ মই এটা কথা জানিব বিচাৰোঁ যে আপুনি যিখিনি এতিয়ালৈকে কৰিছে আৰু
কৰিছে কাৰণ পদ্মশ্ৰী এৱাৰ্ডৰ দ্বাৰা আপোনাক সন্মানিত কৰা হৈছে আৰু তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰোঁ যে মই আজি এনেকুৱা এজন ব্যক্তিৰ জীৱনৰ অভিজ্ঞতাসমূহ সঞ্চয় কৰিবলৈ আহিছোঁ যিজন ব্যক্তিয়ে ৰাষ্ট্ৰীয় দৰবাৰত নিজকে খ্যাতি সম্পন্ন এটা পদবীত বা এটি পদকেৰে তেখেতে অলৰেডি সন্মানিত আৰু আমি কেনেকৈ সেই তেনেকুৱা ব্যক্তিসকলক জীৱনক অনুসৰণ কৰি পেলাই আমি সেই দিশত কেনেকৈ যাব পাৰোঁ নৱপ্ৰজন্ম আমাৰ প্ৰয়াস সেইটো ছাৰ আজিকালি এটা বহুতে মানে নিগেটিভ বা সঁচা কথাই যে আজিকালি নৱপ্ৰজন্মৰ কিতাপৰ প্ৰতি ধাৱবিত খুব কম বুলি কোৱা যায় মানে কাগজৰ কিতাপৰ প্ৰতি মানে ফিজিকেল ৱৰ্ল্ডৰ কিতাপৰ প্ৰতি মানে আজিকালি ডিজিটেল জামানা গতিকে ডিজিটেল যুগত আজিকালি বহুত ল'ৰা-ছোৱালীয়ে নিজৰ পঢ়া শুনা কিতাপটো বাদে দিলে কেৱল ডিজিটেল মাধ্যমতে এখন ডিছপ্লেত মোবাইল বা টেবলেটৰ ডিছপ্লেত কৰে গতিকে মই ছাৰ জানিব বিচাৰোঁ যে আমাৰ অসমীয়া ভাষাৰ কিতাপসমূহক অলৰেডি আপুনি অনুবাদৰ কথাটো কৈছে বহুতেই সুন্দৰ পদক্ষেপ হ'ব সেইটো লগতে সেই বস্তুসমূহ ই-বুক হিচাপে আমাৰ মানে প্ৰৱৰ্তন যদি কৰিব পৰা যায় তেতিয়াহ'লে হয়তো আৰু বেছিকৈ প্ৰসাৰ হ'ব যিহেতু আজিকালি পাঠকৰ সংখ্যা কমিছে বুলি বিভিন্নজন জ্ঞানী ব্যক্তিয়ে কয় গতিকে মই দুটা কথা আপোনাৰ পৰা এই সমীক্ষাটোৰ পৰা জানিব বিচাৰোঁ যে আজিৰ পাঠকৰ আজি মানুহ কিতাপৰ প্ৰতি অৱহেলিত মনোভাৱ আজিৰ ডেটৰ মানুহৰ লগতে এই মানুহসমূহে যিহেতু কিতাপ ফিজিকেল কিতাপ এখনক লৈ পেলাই হাতত নলয় গতিকে এওঁলোকে কাৰণে আমাৰ অসম সাহিত্য সভা তথা অসম চৰকাৰে হওক বা সমগ্ৰ অসমবাসীৰ ৰাইজে অসমীয়া ভাষাৰ কিতাপসমূহক ই-বুক টাইপত প্ৰকাশ কৰিবৰ কাৰণে কি ব্যৱস্থাপনা গ্ৰহণ কৰিব ইন ফিউচাৰত আচলতে ই-বুক যিটো প্ৰথা এইটো নতুনকৈ আহিছে নতুন মানে এতিয়া পুৰণি হ'বলৈকে ওলাইছে হয় কিন্তু অসমীয়া ভাষাত ই-বুকছৰ প্ৰসাৰ সিমান বেছি নাই খুব সীমিত সংখ্যক গ্ৰন্থ হৈছে তেনেকুৱা হয় কিন্তু তেনেকুৱা নোহোৱা নাই কিন্তু ভাৰতীয় বা পৃথিৱীৰ বিভিন্ন ভাষাৰ গ্ৰন্থবিলাক সেইধৰণে হৈছে উপলব্ধ কিন্তু মোৰ এটা ব্যক্তিগত যিটো ভাৱ ই-বুকছবিলাক মানুহে শুনি যাব কেতিয়াবা ধৰক ক'ৰবাত ভ্ৰমণত গৈছে তেতিয়াই শুনি যাব পাৰে বা ক'ৰবাত কেতিয়াবা শুই মেলি থাকোঁতে বা যিকোনো এটা সময়ত শুনি যাব পাৰে ই-বুকছটো কিন্তু যিটো নিজ চকুৰে পঢ়া যিটো অভ্যাস সেইটো আচলতে বৃদ্ধি হোৱাটো মই বেছি গুৰুত্ব বুলি হয় সেইটো এইকাৰণে কৰোঁ যেতিয়া ই-বুকছৰ যোগেদি এখন গ্ৰন্থৰ কাহিনীটো শুনি গৈ থাকোঁতে শুনাৰ লগতে অন্য কিছুমান ভাৱ ভাষা চিন্তা ভাৱনা আহি থাকে কিন্তু পঢ়ি গৈ থাকোঁতে কনচেনট্ৰেশ্যনটো কেৱল কিতাপ তাতেই যায় একদম নহয় জানো গতিকে মই ভাবিছোঁ যে পঢ়া অভ্যাসটো যদি বেছিকৈ কৰিব পাৰে তেনেহ'লে তাৰ পৰা লাভৱানটো বেছি হয় ধুনীয়া কথা ছাৰ আৰু এটা কথা মই উপলব্ধি কৰোঁ যে যিবিলাক ডিজিটেলাইজ ছিষ্টেমবিলাক এতিয়া ওলাইছে ই গোটেই পৃথিৱীক বহুত ডাঙৰ সকাহ দিছে বা সহায় কৰিছে ই কিন্তু একদম সত্য কথা কিন্তু আমি আমাৰ জীৱনতে দেখিছোঁ আজি প্ৰায় 15-20-25 বছৰত 20 বছৰত এই ডিজিটেল ছিষ্টেমবিলাকত কিন্তু তাৰ বিষয়বিলাক সলনি হৈ গৈ আছে আগতে যেনেকৈ গীতবিলাক আমি শুনিছিলোঁ কেছেটত এই কেছেট প্ৰথাটো নাইকিয়া হৈ গ'ল আজিকালি কেছেট পালেও চলাবলৈ মেচিনটোৱে নাই তাৰপিছত আহিলে আমাৰ চিডিবিলাক তাৰপিছত DVD তাৰপিছত পেন ড্ৰাইভ এই বস্তুবিলাক আহোঁতে এটাৰ পিছত এটা সলনি হৈ গৈ আছে এইটো বস্তু ওলাই গ'লে সিটো বস্তু প্ৰচলন কৰিবৰ কাৰণে সেই যন্ত্ৰটো নাইকিয়া হৈ যায় হয়নে গতিকে আমাৰ নিজৰ যিটো যন্ত্ৰ আমাৰ চকু হিচাপে আছে বা মগজু হিচাপে আছে আৰু কিতাপ এখন যদি থাকে এই কিতাপখন আৰু নিজৰ যন্ত্ৰটোৰ যোগেদি কিন্তু আমি অধ্যয়ন কৰিবৰ কাৰণে আমি সুবিধা পাম সেইকাৰণে মই ভাবিছোঁ অধ্যয়নৰ যিটো মানে স্পৃহা আৰু অধ্যয়নৰ যিটো অভ্যাস এইটোক গঢ়াবৰ কাৰণে আমাৰ সমাজে বেছিকৈ গুৰুত্ব দিব লাগে আৰু সৰু কালতে যদি অধ্যয়নৰ অভ্যাসটো কৰি লোৱা নহয় তেতিয়াহ'লে ডাঙৰ হৈ গ'লে বয়স বাঢ়ি গ'লে তেওঁলোকৰ অভ্যাসটো কৰোৱাত বৰ কঠিন হৈ যায় সেইকাৰণে মই ভাবোঁ যে বাল্যকালৰ যিসকল সন্ততি থাকে তেওঁলোকক অধ্যয়নৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে বেছি গুৰুত্ব দিব লাগে আমাৰ অভিভাৱকসকলে আৰু মই এটা কথা ভাবোঁ যে আমাৰ বিদ্যালয়সমূহত শ্ৰেণী হিচাপে অধ্যয়নক অভ্যাসত পৰিণত কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব লাগে সপ্তাহত যদি এটা শ্ৰেণী এটা ক্লাছ যদি কিয় কিতাপ পঢ়িব লাগে কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগে লাইব্ৰেৰী প্ৰত্যেক স্কুলত বা কলেজত থকা যিবিলাক আমাৰ লাইব্ৰেৰী সেই গ্ৰন্থাগাৰসমূহলৈ ছাত্ৰ ছাত্ৰীসকলক কম্পালচৰি বাধ্যতামূলকভাৱে সপ্তাহত এদিন বা দুদিন যাবৰ কাৰণে এটা অভ্যাস কৰিব লাগে এটা 1 ঘণ্টীয়া যদি সময় থাকে যে 1 ঘণ্টাৰ ভিতৰত তোমালোকে লাইব্ৰেৰীলৈ গৈ চাই আহা বা 2টা ক্লাছ একেলগে দি দিব লাগে বা এটা কেতিয়াবা শ্ৰেণী দিব লাগে কিতাপ পঢ়াৰ অভ্যাস কৰিলে কিমান লাভ হয় মানুহৰ কেনেকুৱা ধৰণৰ কিতাপবিলাক পৃথিৱীত ওলাই আছে কোনবিলাক কিতাপ আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ উৎকৃষ্ট বুলি নিৰ্বাচিত হৈছে বা কোনখন কিতাপৰ সমালোচনাৰ যোগেদি বা আলোচনাৰ যোগেদি মানুহৰ হৃদয়ত সোমাই দিব পৰা যায় এইবিলাক বিষয় যদি স্কুলবিলাকত যদি
একোটা একোটা পাঠ্যক্ৰম হিচাপে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে মই ভাবোঁ গোটেই ছাত্ৰ ছাত্ৰীসকল নহ'ব পাৰে তাৰ প্ৰতি আকৰ্ষণ অন্ততঃ যদি তাৰ কিছু সংখ্যক হয় সেইটোও কিন্তু আমাৰ জাতিটোক সহায় কৰিব আমাৰ সংস্কৃতিটোক সহায় কৰিব আৰু এই যিটো সংগ্ৰহ কৰি ৰখাৰ যিটো অভ্যাস সেইটো কিন্তু সৰুকালৰ পৰা শিকাব লাগিব কাৰণ আমাৰ বহু বস্তুবিলাক আমাৰ সংগ্ৰহৰ অভাৱত কিন্তু নাইকিয়া হৈ গৈছে হয় তথাপিও ছাৰ মই আশা কৰোঁ যে আমাৰ অসম সাহিত্য সভাৰ নেতৃত্বত যাতে আমাৰ কিতাপসমূহ মই নহয় এইটো প্ৰসাৰৰ কাৰণেহে এইটো অনুৰোধ কৰি জনাইছোঁ যাতে ই বুকৰো প্ৰচলনটো এটা গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচনা কৰে কিন্তু এইটো কথা একদম ডেফিনেটলি সত্য কথা দৰ্শক ৰাইজ আপোনাক সবকো ক'ব বিচাৰোঁ যে ছাৰে এটা ইমানেই গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি ডাইৰেক্ট কণ্টেক্টত নিজৰ চকু যন্ত্ৰটোৰ দ্বাৰা নিজৰ ব্ৰেইন যন্ত্ৰটোক যেতিয়া ট্ৰেইন কৰিম তাতকৈ আৰু মধুস্বাদন যিটো কোৱা যায় মৌ পান সেইটোৰ দ্বাৰাহে সম্ভৱ কিন্তু আজি যিহেতু আজিৰ মানুহসকল মানে আপোনাৰ ৰেডিমেড প্লেটত সকলো পাব বিচাৰে গতিকে আজিৰ মানুহৰ সেই কনচেনট্ৰেশ্যনটো নাই বিশেষকৈ গতিকে সেই আচলতে ছাৰ এটা কথা ক'বলৈ গ'লে সেই তেনেকুৱা এটা পৰ্যায়লৈ যোৱা মাত্ৰকেই সাহিত্যৰ যিটো গুণগত মানদণ্ড আচলতে হ্ৰাসহে পায় একচুৱেলি আপুনি কি অনুভৱ কৰে এই ক্ষেত্ৰত নাই সেইটো এতিয়া ই বুকছটো হয় আনে পঢ়ি দিয়ে হয় সেইটো এইটো অডিঅ' ফৰ্মেটত থাকিব থাকিব বা এই আপোনাৰ PDF ফৰ্মেটত থাকিব কিন্তু নিজে পঢ়োঁতে তাৰ যিটো লয় লাখৰ ভাৱ-ভংগীটো মনত সোমাব হয় এজন লিখকে সেই উপন্যাস এখনেই যেনিবা বা কবিতা এটাকে যেতিয়া লিখিব তাৰ যিটো মানে ভাৱ ভাষা তাত সোমাই আছে পঢ়ুৱৈজনে যেতিয়া পঢ়িব তেওঁ নিজৰ ভাৱ ভাষাৰ লগত মিলাই পেলাই কৰিব কিন্তু যেতিয়া ই বুকছ থাকিব ই বুকছত কিন্তু আন এজনে পঢ়ি দিয়া যিটো ভাৱ ভাষা বা তেওঁৰ যিটো লয় তেওঁৰ যিটো প্ৰকাশ সেইটোৰ সৈতে মানে কেতিয়াবা মেটচ নকৰিব পাৰে সেইকাৰণে মই ভাবিছোঁ যে নিজে পঢ়া অভ্যাসটো আটাইতকৈ ভাল মাধ্যম হয় ছাৰ এতিয়ালৈকে আমি জানিব পৰা মতেদি আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰে আমাক যিমানখিনি উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিছে তাৰ বাবে অশেষ ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ লগতে ছাৰ মই জানিবলৈ পোৱা মতেদি আমাৰ সাহিত্য সভাই বৰ্তমান 108 বছৰ গৰকিলে আৰু এই 108 বছৰ সময়খিনিত আপুনি যিহেতু 19 শতিকাৰ কিতাপসমূহৰ ওপৰত ৰিচাৰ্চ কৰিছিলে ৰিচাৰ্চ কৰি যিটো ৰিচাৰ্চে আপোনাক আমাৰ ৰাষ্ট্ৰীয় খ্যাতি সন্মান অৰ্জন কৰিবলৈ পদ্মশ্ৰী সন্মান অৰ্জন কৰিবৰ কাৰণে আপোনাক যোগ্যবান কৰি তুলিছিলে গতিকে ছাৰ মই এইখিনিতে জানিব বিচাৰোঁ এইটোহে কথা যে আমাৰ সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমানলৈকে সাহিত্য সভাৰ আটাইতকৈ চেলেঞ্জিং টাইম কোনটো আছিলে আপোনাৰ মতেদি যিটো টাইমত মানে সাহিত্য সভাই বহুতে এটা মানে দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু সেই দুৰৱস্থাক আপোনাৰ দিনত যাতে সেই তেনেকুৱা ধৰণৰ দুৰৱস্থা ভৱিষ্যতলৈ নাহে তাৰ বাবে আপুনি তেনেকুৱা কিছুমান ষ্ট্ৰেটেজি অৱলম্বন কৰিছে নেকি যে যিটো ষ্ট্ৰেটেজিয়ে সাহিত্য সভাৰ মানদণ্ড দিনক দিনে মানুহৰ মানসপটত উজ্জ্বলাইহে তোলে বৰং সেই তেনেকুৱা এটা চেলেঞ্জিং সময়বিলাকো উভতাই নিনিয়ে আচলতে অসম সাহিত্য সভা জন্ম হৈছিলে এটা প্ৰত্যাহ্বানৰ কাৰণে হয় 1836 খ্ৰীষ্টাব্দত যেতিয়া অসমৰ মাজৰ পৰা অসমীয়া ভাষাটোক বিলুপ্ত কৰি ইয়াত বংগীয় ভাষা ব্যৱহাৰ কৰিবৰ কাৰণে হৈছিলে গতিকে সেইখিনি সময়ত অসমৰ মানুহে প্ৰতিবাদ কৰিছিল কিন্তু সেই প্ৰতিবাদটো কৰিব পৰাৰ কাৰণে যিটো ধৰণৰ সংঘবদ্ধ হ'বলগীয়া হৈ আছিলে তেতিয়া কিন্তু সেই সংঘবদ্ধটো হ'ব পৰা নাছিলে তাৰ কাৰণো আছিলে কাৰণ 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমে পুনৰ স্বাধীনতা পাইছিলে তাৰ আগৰ চোৱাত তাৰ আগৰ কেইটামান বছৰত মানৰ যিটো আক্ৰমণ হৈছিলে সেই মানৰ আক্ৰমণত আচলতে অসমৰ পৰিকাঠামোটো চেডেলি ভেডেলি গতিকে যেতিয়া চেডেলি ভেডেলি হৈছিলে যিকোনো কাৰণতে নহওক ব্ৰিটিছে আহি পেলাই এই বস্তুটোক মানে খাম কটোৱালে অসমক যেন পুনৰ আকৌ স্বাধীনতা আনি দিলে ৰিকনষ্ট্ৰাকশ্যন কৰাই দিলে কিন্তু এটা বস্তু তেওঁলোকে লগত লৈও গ'ল আমাৰ যিটো আচল স্বাধীনতা বুজিছেনে হয় গতিকে আচল স্বাধীনতাটো লৈ গ'ল 1836ৰ পৰা কৰতলীয়া হিচাপে আমাৰ কামবিলাক চলি আছিলে কিন্তু যেতিয়া ব্ৰিটিছ পুনৰ পূৰ্ণ ক্ষমতাৰে সৈতে ইয়াত কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে যিহেতু ইয়ালৈ আহোঁতে বংগদেশৰ পৰা বংগীয় সমাজক লৈ আনিছিলে তেওঁলোকৰ কথা বতৰা বা দিয়া পৰামৰ্শৰ কাৰণতেই 1836 খ্ৰীষ্টাব্দত অসমীয়া ভাষাটো বিতাড়িত হৈছিল গতিকে 1836ৰ পৰা মানুহৰ মাজত এটা অসন্তুষ্টিৰ ভাৱ আহিছিল অসমৰ গতিকে সেই অসন্তুষ্টিটো যেতিয়া ক্ৰমান্বয়ে বাঢ়ি গৈছিল আৰু তাত যেতিয়া সুদূৰ আমেৰিকাৰ পৰা হোৱা আমেৰিকান খ্ৰীষ্টান মিছনাৰী নাথান ব্ৰাউন বা মাইলছ ব্ৰনছন এইসকলেও সহযোগ কৰিছিল আৰু প্ৰধানকৈ আমাৰ
আনন্দৰাম ঢেকিয়াল ফুকন তেখেতে যথেষ্ট যুক্তি তৰ্কৰ সৈতে অসমত পুনৰ অসমীয়া আহিবৰ কাৰণে যেতিয়া তেওঁ বক্তব্য আগবঢ়াইছিল এই ৭-৭ সেইখিনি সময়ৰ পৰাই কিন্তু আমাৰ প্ৰত্যাহ্বানৰ যুগ আহিছিল অসমীয়া মানুহৰ কাৰণে আৰু বিশেষকৈ ভাষাৰ কাৰণে আৰু সেই কৰোঁতে এটা সময়ত যেতিয়া ব্ৰিটিছে গম পালে যে অসমীয়া ভাষাটো এটা নিজস্ব ভাষা আৰু এই ভাষাটো আচলতে অসমৰ মানুহৰ কাৰণে প্ৰাপ্য গতিকে তেওঁলোকে ১৮৭২ খ্ৰীষ্টাব্দত পুনৰ অসমীয়া ভাষাটোক ইয়াত পুনৰ প্ৰচলন হ'বৰ কাৰণে দিছিলে সেইখিনি সময়তে আচলতে অসমীয়া মানুহৰ প্ৰধানকৈ এটা প্ৰত্যাহ্বানৰ কথা আহিছিলে সেই প্ৰত্যাহ্বানটো আছিলে যে ইতিমধ্যে ৩৬টা বছৰ বাংলা মাধ্যম হৈছিলে তাৰ পূৰ্বৰ অৱস্থাটোত অসমৰ ভৌগোলিক যিটো সমস্যা গতিকে এই বহু বছৰ দিন ধৰি আচলতে অসমৰ মানুহৰ কাৰণে অসমীয়া ভাষাত দুমোজাৰ সন্মুখীন হৈছিলে লিখা সাহিত্য নাইকিয়া হৈছিল গতিকে তেতিয়াৰ মানুহখিনিয়ে লগতে ছাৰ এইখিনিতে মই এটা অনুভৱ কৰিব পাৰিছোঁ সেই ৩৬ বছৰ কালছোৱাত যিবিলাক সৰু ল'ৰা ছোৱালী শিক্ষিত হৈছিলে বঙালী শিক্ষাৰে বাঙালী মাধ্যমে সিহঁতে ভৱিষ্যতলৈ গৈ পেলাই অসমীয়াটো পূৰ্ণাংগ ৰূপে পৰা নাই বা বাঙালীটো পূৰ্ণাংগ ৰূপে পৰা নাই দুই নাও দুই ভৰি ধৰি হৈছে তেওঁলোকে তেতিয়া এনেকুৱা হৈছিলে সেইখিনি প্ৰত্যাহ্বানটো তেনেকুৱা হ'ব পাৰে হৈছিলে কাৰণ তেওঁলোকে যেতিয়া ৩৬টা বছৰ বাংলা ভাষাত পঢ়িলে গতিকে অসমীয়া ভাষাত লিখা মেলাৰ কথাটো পাহৰি গৈছিলে অভ্যাস নাইকিয়া হৈ গৈছিলে কিন্তু হেমচন্দ্ৰ বৰুৱা গুঞ্জানন্দ ফুকন এনেকুৱা যিসকল ব্যক্তি আছিল সেইখিনি সময়ৰ সেই ব্যক্তিবৃন্দই কিন্তু অসমীয়া ভাষাটোৰ কাৰণে যথেষ্ট যুদ্ধ কৰি পেলাই তেওঁলোকে কিতাপ লিখিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়া যিহেতু অসমত অসমীয়া ভাষাৰ পাঠ্যপুথি নাছিলে আৰু লিখাৰো অভ্যাস নাইকিয়া হৈছিলে তেতিয়া কিন্তু ব্ৰিটিছসকলে এটা কাম কৰিছিলে এটা পুৰস্কাৰ ঘোষণা কৰিছিলে যে অসমীয়া ভাষাত যে ভাল ধৰণে পাঠ্যপুথি লিখি দিব পাৰিব তেওঁলোকক এই পুৰস্কাৰ দিয়া হ'ব এই পুৰস্কাৰৰ কাৰণেও হওক বা মানুহৰ আকৌ এটা জাতীয়তাবাদী ভাৱ অহাৰ কাৰণে হওক কিছু অসমীয়া পাঠ্যপুথি তেতিয়া লিখিবলৈ আৰম্ভ কৰিছিলে আৰু সেই পাঠ্যপুথিসমূহ ওলোৱাৰ পিছত ক্ৰমান্বয়ে যদিও ১৮৭৩ চনৰ পৰা অসমীয়া মাধ্যমটো হৈছিলে কিন্তু বাস্তৱিক ক্ষেত্ৰত ১৮৮০ চন মানৰ পৰাহে বা তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাহে অসমীয়া মাধ্যমৰ স্কুলবিলাক লাহে লাহে উন্নতি লাভ কৰিছিলে তাৰ আগৰ চোৱাত কিন্তু প্ৰচলিত সেই বাংলা ভাষাৰ কিতাপেই যেনিবা অসমীয়া ভাষাত পঢ়াইছিলে যেই নহওক ১৮৬৭ খ্ৰীষ্টাব্দত অসমত তেতিয়া অসম ASL ক্লাব বুলি এটা ক্লাব গঠন হৈছিলে সেইটোৱে আচলতে আমাক এটা সাংগঠনিক ৰূপত নতুন কাম কৰিবৰ কাৰণে কিছু কাম সহায়ক হৈছিলে আৰু ১৮৮৮ খ্ৰীষ্টাব্দত যেতিয়া অসমৰ ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে উচ্চ শিক্ষাৰ অনুষ্ঠান নাছিলে তেতিয়া কলিকতাত যেতিয়া অসমৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়িবলৈ গৈছিলে আৰু তাত যেতিয়া দেখিলে বংগ ভাষা কেনেকুৱা ধৰণে উন্নতি লাভ কৰিছে সেই বস্তুটো দেখা পাই পেলাই নিজৰ মনৰ ভাৱত যিটো প্ৰত্যাহ্বান আহিছিলে সেই প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিততেই অসমীয়া ভাষা উন্নতি সাধিনী সভা নামেৰে এখন সভা প্ৰতিষ্ঠা কৰি তেতিয়া তাত তেওঁলোকে কাম আৰম্ভ কৰিছিল তেওঁলোকে অসমীয়া পাঠ্যপুথি লিখাৰ উপৰিও অসমীয়া গ্ৰন্থ কি ধৰণে অগ্ৰসৰ হ'ব পাৰে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি নতুন লিখকসকলে কেনেকৈ লিখিব পাৰে এনেকুৱা ধৰণৰ বিষয়বিলাক তেওঁলোকে চিন্তা চৰ্চা কৰি কামত আগুৱাইছিল আৰু সেই ছাত্ৰ ছাত্ৰীসকল যেতিয়া কলিকতাৰ পৰা পঢ়া শেষ কৰি পেলাই অসমলৈ ঘূৰি আহিছিলে ঘূৰি অহাৰ পিছতো কিন্তু তেওঁলোকৰ সেই অন্তৰত সোমাই থকা সেই বীজ আৰু প্ৰসাৰ হৈছিলে ফলত ১৯১৭ খ্ৰীষ্টাব্দত অসম সাহিত্য সভা তেতিয়া আচলতে নাম আছিল আসাম সাহিত্য সন্মিলন গঠন হৈছিল শিৱসাগৰ প্ৰথম অধিৱেশন হৈছিল আৰু তাৰ পৰা ক্ৰমান্বয়ে বছৰে অসম সাহিত্য সভাৰ অধিৱেশন পাতি অহা হৈছে এই অধিৱেশনসমূহৰ আগে বা গোটেই বৰ্ষটোত একোজন সভাপতিয়ে হওক বা একোটা আমাৰ গোট তৈয়াৰ হৈ বহু কৰ্ম সম্পাদন কৰিছে আৰু এই কৰ্মসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন বাধা আহিছে সেই বাধাসমূহৰ ভিতৰত যেতিয়া অসমীয়া ভাষাটোক ৰাজ্য ভাষা হ'ব লাগে বুলি এটা মনলৈ ভাৱ আহিল ১৯৫০ চনত তেতিয়া অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰথম সাহিত্য সভাৰ মঞ্চৰ পৰাই আহ্বান জনাইছিল যে অসমৰ ৰাজ্য ভাষা অসমীয়া হ'ব লাগে গতিকে সেইটো এটা ডাঙৰ আন্দোলন গৈছে তাৰপিছত মাধ্যম আন্দোলন হৈছে ১৯৭২ সেইখিনি সময়ত যথেষ্ট এটা ডাঙৰ আন্দোলন গৈছে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন হ'ব লগা হৈছে তাতো অসম সাহিত্য সভা বিভিন্ন ধৰণে জড়িত হৈছে এনেকৈ ধৰণে অসম সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ কাৰণে যথেষ্ট কৰ্ম সম্পাদন কৰিছে বৰাক উপত্যকাত
অসমীয়া ভাষাৰ মাধ্যমৰ স্কুল নাছিলে গতিকে অসম সাহিত্য সভাই তাত তেনেকুৱা স্কুল প্ৰতিষ্ঠা কৰাৰ কাৰণে তাত কাম কৰিছেগৈ আৰু অসমীয়া ভাষা সাহিত্যৰ যিসমূহ বিষয়ৰ গ্ৰন্থ নাছিল সেই গ্ৰন্থসমূহৰ প্ৰকাশ বা বিস্তাৰ কৰিবৰ কাৰণে অসম সাহিত্য সভাই প্ৰকাশনৰ কাম কৰিছে নানান ধৰণৰ আলোচনা চক্ৰ নানান ধৰণৰ বিষয়বিলাক আলোচনা পৰ্যালোচনাৰ মাজলৈ আনিছে আৰু অসমীয়া জাতিটোক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একগোট কৰি ৰাখি পেলাই অসমৰ জাতীয় জীৱনৰ কাৰণে কৰ্ম সম্পাদন কৰাৰ ক্ষেত্ৰত আগবঢ়াই বা উদগনি দিবৰ কাৰণে সাহিত্য সভাই কৰ্ম সম্পাদন হয় ছাৰ মই এইখিনিতে এটা আপোনাক সুধিব বিচাৰোঁ যে মই বৰ বেছি দিন হোৱা নাই মই কৰিমগঞ্জৰ হাইলাকান্দি দুইখন জিলাক মাজেদিয়ে আগৰতলালৈ গৈছিলোঁ গতিকে আগৰতলালৈ যাওঁতে মই দেখা পালোঁ যে কৰিমগঞ্জত কিছু মানুহ এনেকুৱা আছে বা হাইলাকান্দিতো বুজিয়ে নাপায় অসমীয়া কি বস্তু গতিকে আমাৰ অসম সাহিত্য সভাই সেই তেনেকুৱা আমাৰ অসমৰ ভিতৰতে আমাৰ অসমীয়া ভাষাটোক বিস্তাৰিত কৰাত যদি আমি অক্ষম হওঁ তেতিয়াহ'লে আমি অসমৰ বাহিৰৰ সপোন দেখাটো আমাৰ বাবে এটা অলিক সপোনে নহ'বনে গতিকে আপোনাৰ পৰা মই জানিব বিচাৰোঁ যে সেই জিলাসমূহ হাইলাকান্দি কৰিমগঞ্জ বা কাছাৰ আপুনি এই আমাৰ তলৰ যিখিনি জিলা আছে সেই জিলাখিনিত অসমীয়া ভাষাটোৰ বিকাশৰ বাবে আপোনালোকৰ বিশেষ ভূমিকা কেনেধৰণৰ আচলতে বৰাক উপত্যকা হয় বৰাক উপত্যকাত যিকেইখন মানে জিলা হৈছে এতিয়া সেই জিলাকেইখনত আমি মই পাৰ্টিকুলাৰলি এইখিনি সুধিছোঁ মানে বা যেই নহওক হয় কৰিমগঞ্জক আজিকালি শ্ৰীভূমি বুলি কোৱা হৈছে আচ্ছা এই জিলাকেইখনত মুঠতে 29খন অসমীয়া গাঁও আছে মান ভগনীয়া মানৰ যেতিয়া অত্যাচাৰ চলিছিল বহুত মানুহ ইয়াৰ পৰা আঁতৰি গৈছিল তাৰ পৰা আঁতৰি যোৱা বহুত মানুহ গৈ পেলাই বৰাক উপত্যকাৰ বিভিন্ন জিলাত কাছাৰ জিলাত বা শ্ৰীভূমি জিলাত বা হাইলাকান্দিত তাত তেওঁলোকে বসতি স্থাপন কৰি এতিয়াও কিন্তু তেওঁলোকৰ ভাৱ ভাষা কথা বতৰাবিলাক অসমীয়াতে কৰি আছে আৰু সেইকাৰণে অসম সাহিত্য সভাই এটা সময়ত তাত অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিবৰ কাৰণে প্ৰয়াস কৰিছিল যাৰ ফলশ্ৰুতিত প্ৰায় প্ৰত্যেকখন ঠাইতে অসমীয়া মাধ্যমৰ স্কুল তেতিয়া প্ৰতিষ্ঠা হৈছিল সেই স্কুলসমূহ এতিয়াও চলি আছে তাৰ ল'ৰা ছোৱালী এতিয়াও অসমীয়া তাত পঢ়ে আৰু হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলো আছে শিলচৰত দেশভক্ত তৰুণৰাম ফুকনৰ নামত এখন স্কুল হৈছে গতিকে কিন্তু কথাটো হৈছে কি যে অসমৰ মানুহৰ লগত তেওঁলোকৰ যিটো সংস্পৰ্শ হৈ থাকিব লাগে সেই সংস্পৰ্শটোৰ কিছু হ'ব লগা ধৰণে হৈ থকা নাই গতিকে তেওঁলোকে অকলশৰীয়া নিচিনাকৈ তাত তেওঁলোকৰ কামবিলাক কৰি গৈ আছে সাহিত্য সভাই যিমানখিনিলৈকে পাৰিছে কৰিছে এই ক্ষেত্ৰত মই ভাবোঁ যে অসম চৰকাৰৰ কৰণীয় আছে কাৰণ সেই অসমৰ গাঁওকেইখনৰ মানুহখিনি কিন্তু সকলোৱে অৰ্থনৈতিকভাৱে সবল হৈ থকা নাই আৰু বিশেষকৈ যিহেতু তাত তেওঁলোকে সংখ্যালঘুৰ নিচিনাকৈ থাকিবলগীয়া হৈছে তেওঁলোকে বহু ক্ষেত্ৰত বিভিন্ন এটা মানে আঁতৰি থাকিবলগীয়া হৈছে বা সেই সুবিধাটো প্ৰাপ্য সুবিধাখিনি নাপায়গৈ তেওঁলোকৰ প্ৰতি সহানুভূতিটো নেদেখুৱায় তাৰ কোনো লোকে হয় এই বৰ্ণ বৈষম্যটো বা এই বৈষম্যটো নাইকিয়া কৰিবৰ কাৰণে কিন্তু চৰকাৰৰ এটা দায়িত্ব আছে মই ভাবোঁ গতিকে এইটো অসম সাহিত্য সভাইটো প্ৰশাসনিক কাম কাজত সহায় কৰিবগৈ নোৱাৰে ভাষা সাহিত্য সংস্কৃতি প্ৰসাৰ কৰিবৰ কাৰণে কৰিবগৈ পাৰে কিন্তু অৰ্থনৈতিক দিশটো যিহেতু এইবিলাকৰ ক্ষেত্ৰত জড়িত এইটো ক্ষেত্ৰত চৰকাৰে কৰিব লাগিব আৰু তাৰ বিদ্যালয়সমূহত যিসকলে পঢ়ায় তেওঁলোকে যাতে নিকা অসমীয়া শুদ্ধ অসমীয়া ভাষাত পঢ়াব পাৰে ট্ৰেইনিং দিব লাগিব আৰু তাৰ কাৰণে কিন্তু ইয়াৰ শিক্ষকসকলক যিসকলে ঘাই শিপাৰ লগত জড়িত হৈ পেলাই শিক্ষাদান কাৰ্য কৰি আছে তেওঁলোকক তাত কিন্তু সুবিধা দিব লাগিব শিকাবৰ কাৰণে এতিয়া এনেকুৱা হৈছে যে যিহেতু তাৰ স্থানীয় মানুহে শিকাইছেগৈ তাত প্ৰভাৱটো যিহেতু অসমীয়াৰ ঘাই শিপাৰ লগত সেই সম্পৰ্ক নথকা মানুহে শিকাইছে গতিকে তাত বিজতৰীয়া বা বিশৃংখল এটা ভাষাৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত অসম সাহিত্য সভাই নহয় বা অসমৰ জনসাধাৰণ নহয় চৰকাৰেও কিন্তু এইটো এটা জাতীয় চেতনা বোধৰ ভাৱেৰে সৈতে ভাবি পেলাই কামটো কৰিব লাগে বুলি হয় ছাৰ এইখিনিতে মই ছাৰ আপোনালৈ এনেকুৱা এটা কৰিব পাৰি নেকি মই সুধিব বিচাৰোঁ যে অসম চৰকাৰ তথা অসম সাহিত্য সভা যিহেতু অসম সাহিত্য সভা আমাৰ অসমীয়া ভাষাটোৰ মানে বৰ্তমান মেৰুদণ্ড স্বৰূপ ক'ব পাৰি আৰু ইতিহাসৰ পৰা আমি জানো গতিকে অসম সাহিত্য সভা আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত বৰাক ভেলীৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে আজি আমাৰ প্ৰতি বছৰে যি অধিৱেশন হয় আমাৰ সাহিত্য সভাৰ যি অধিৱেশন হয় সেই এনেকুৱা বৃহৎ পৰিমাণৰ অধিৱেশন এখন সেই তেনেকুৱা অঞ্চলত পাতিব নোৱাৰিনে যিটোৰ ক্ষেত্ৰত সেই মানে মানুহসকলক আকৃষ্ট কৰিব পৰা যায় যে অসমীয়া ভাষাৰ প্ৰতি গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে কিবা পৰিকল্পনা কৰিছে নেকি বা যদি কৰা নাই আগলৈ কৰিব বিচাৰে নেকি
অধিৱেশনখন আচলতে খুব ব্যয়বহুল এখন অধিৱেশন হয় গতিকে এটা সময়ত তেতিয়াৰ কৰিমগঞ্জত অধিৱেশন হৈছিলে অসম সাহিত্য সভাৰ কিন্তু খুব সঘনাই তাত অধিৱেশন কৰিবৰ কাৰণে আচলতে তাৰ যিটো বিশেষকৈ অৰ্থনৈতিক যিটো ব্যৱস্থা সেইটো ব্যৱস্থা যদি অলপ টনকিয়াল কৰি ল'ব নোৱাৰি তেতিয়াহ'লে কিন্তু তেনেকুৱা বহু কথা ভাবি থকা বস্তু আমি আচলতে কাৰ্যত ৰূপায়িত কৰিব নোৱাৰোঁ গতিকে বৰাক ভেলীত মই কিছুদিন আগতে গৈছিলোঁ গৈ বিশেষকৈ শিলচৰ বা আশে পাশে থকা গাঁওকেইখনলৈও গৈছিলোঁ তাত যিটো দেখিলোঁ মই আগতেও কৈছোঁ যে অলপমান তেওঁলোক অকলশৰীয়া আৰু নিশকতীয়া টাইপ গতিকে তাত এখন যদি অধিৱেশন কৰিবলগীয়া হয় গোটেই অসমৰ জনসাধাৰণ গৈ বা যিসকল সাহিত্যপ্ৰেমী গৈ পেলাই সেই অধিৱেশনত যোগ দিবগৈ সেইসকলৰ থকা মেলা খোৱা বোৱা ইত্যাদি নানা ধৰণৰ কথা বতৰা থাকে আৰু সেই আলোচনা চক্ৰবিলাকত যিসমূহ মানুহক মাতি লৈ গৈ পেলাই তাত আলোচনাত অংশগ্ৰহণ কৰি বা তেওঁলোকৰ মানুহৰ মাজত মিলা প্ৰীতি এটা ভাৱ বঢ়িব লাগিব সেইখিনি কৰিবৰ কাৰণে যিটো অৰ্থনৈতিক ব্যৱস্থা হ'ব লাগে সেইটো আচলতে চৰকাৰে যদি পূৰ্ণ সহযোগিতা কৰে তেনেহ'লে সম্ভৱ আৰু এইটো কৰিলে আপোনাৰ দৃষ্টিভংগীৰে বা আপোনাৰ বৰ্তমানলৈকে সাহিত্য জীৱনৰ অভিজ্ঞতা তথা এজ এ সাহিত্য সভাৰ সভাপতি হিচাপে আপোনাৰ অভিজ্ঞতাৰ পৰা এনেকুৱা এটা পদক্ষেপ ল'লে আমাৰ অসমীয়া ভাষাটোক সেই অঞ্চলত বিয়পাই দিবৰ বাবে বা অসমীয়া ভাষাটোক আমাৰ ৰাজ্যখনত পূৰ্ণাংগ এখন অসমীয়া ভাষী ৰাজ্যলৈ কনভাৰ্ট কৰিবৰ কাৰণে কিমান দূৰ সফল হ'ব বুলি আপুনি অনুভৱ কৰে নাই সেইটোতো খুব দৰকাৰ হয় সেইটো কেৱল বৰাক ভেলীতেই নহয় সেইটো আচলতে আমাৰ যিহেতু উত্তৰ পূৰ্বাঞ্চলখনৰ কাৰণে অসমখন এখন মধ্য স্থানত থকা ঠাই হয় গতিকে যিকোনো মানুহ অসমৰ যোগেদিহে বিভিন্ন ঠাইলৈ যাব লাগিব উত্তৰ পূৰ্বাঞ্চলৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাবৰ কাৰণে অসমৰ মাজেদি যাব লাগে গতিকে আচলতে অসমীয়া ভাষাটো শিকাবৰ কাৰণে আজি সমগ্ৰ উত্তৰ পূৰ্বতে সেই সুবিধাবিলাক প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ হয় আৰু সেই সুবিধাটো প্ৰদান কৰিবৰ কাৰণে আচলতে বহু বুজাবুজিৰ কথা আছে কাৰণ কোনেও কেতিয়াও তেওঁলোকে নিজৰ ভাষাটো এৰি দিবলৈ নিবিচাৰে কিন্তু আমি এনেকুৱা ধৰণৰ ভাৱ ভাষাৰ সৈতে বুজাব লাগিব যাতে অসমীয়া ভাষাটো শিকিলে তেওঁলোকৰ যাতে একো লোকচান নহয় কাৰো একো লোকচান নহয় বৰঞ্চ সকলোৰে এটা উমৈহতীয়া ভাষা হিচাপে যেনেকৈ আজি আমি ইংৰাজীটো শিকিছোঁ কাৰণে পৃথিৱীৰ যিকোনো ঠাইত যিকোনো ধৰণৰ কৰ্ম সম্পাদন কৰিবলৈ যাব পৰা হৈছোঁ বা হিন্দীটো শিকিছোঁ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি গৈ কৰ্ম সম্পাদন কৰিব পৰা হৈছোঁ ঠিক তেনেকৈ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ক্ষেত্ৰত অসমীয়াটো যদি চবেই কম বেছি পৰিমাণে শিকি ল'ব পাৰে তেনেহ'লে আমাৰ সাতোখন এই সাত ভনী বুলি কোৱা হয় আচলতে আমি যদি বাই ভনীকেইজনীয়ে যদি ইজনে সিজনৰ কথাবিলাক ভালকৈ নাজানো তেতিয়াহ'লে আচলতে আমি আগবঢ়াৰ ক্ষেত্ৰত কিছু অসুবিধাৰ কথা আহিব আৰু আনহাতেদি যেনেকৈ আমি ধৰক অসমত থাকিও আজি ফ্ৰান্স ভাষা শিকিবৰ কাৰণে সুবিধা পাইছোঁ স্পেনিছ ভাষা শিকিবৰ কাৰণে বা চাইনিজ ভাষা শিকিবৰ কাৰণে সুবিধা পাইছোঁ ঠিক তেনেকুৱাকৈ আমি অসমৰ এনেকুৱা এটা গোট প্ৰতিষ্ঠা হ'ব লাগে সাহিত্য সভাৰ উদ্যোগতে হওক বা চৰকাৰী উদ্যোগতে হওক বা যিকোনো ধৰণৰ যৌথ প্ৰচেষ্টাত এনেকুৱা এটা গোট হ'ব লাগে সেই যিটো গোটে প্ৰত্যেকখন জিলাত বিশেষকৈ প্ৰত্যেকখন আমাৰ ৰাজ্যত একোটা এনেকুৱা ধৰণৰ কৰিব লাগে যে অসমীয়া ভাষা শিকোৱা হওক বা লাৰ্ণ আছামিজ বা ইনষ্টিটিউট অফ আছামিজ লেংগুৱেজ এনেকুৱা ধৰণৰ যদি কৰিব পৰা যায় য'ত শিকিব পাৰিব বা আগ্ৰহী যিসকল মানুহ থাকে সেইটোও কিন্তু আমাৰ সহায় কৰিব পাৰে বুলি মই ভাবোঁ এই সকলোবিলাকৰ কাৰণে কিন্তু অৰ্থনৈতিক ব্যৱস্থাটো লাগিব সাহিত্য সভাই অকলশৰে কৰিব বিচাৰিলেও সেই কামটো কৰিব নোৱাৰিব পাৰে আৰু সেইটো কেৱল আমাৰ অসমতে বা উত্তৰ পূৰ্বতে নহয় যিটো অসমীয়া ভাষা শিক্ষণ বা প্ৰশিক্ষণ কেন্দ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি কৰিব লাগে এইকাৰণে কৰিব লাগে কাৰণ পূৰ্বৰ কথা বেলেগ আছিল আজিকালি অসমৰ মানুহ বিভিন্ন ঠাইত গৈ বসতি স্থাপন কৰিছেগৈ আজি বাংগালোৰতে চাওক বম্বেতে চাওক দিল্লীত চাওক হায়দৰাবাদত চাওক বা আপোনাৰ কি বুলি কয় গুজৰাটত চাওক বহু জেগাত অসমীয়া মানুহ সঞ্চাৰিত হৈ আছে হয় তেওঁলোকৰ যিসকল নৱপ্ৰজন্ম যিসকল কণ ল'ৰা ছোৱালী তেওঁলোকৰ উঠি আহিছে তেওঁলোকে তাত অসমীয়া ভাষা শিকাৰ কাৰণে সুবিধা নাই গতিকে তাত যদি আমি একোটা যদি এই চেণ্টাৰৰ অসমৰ পৰা পৰিচালিত হ'ব পৰা ধৰণৰ এটা কেন্দ্ৰৰ যোগেদি যদি তাত শিকোৱাবৰ ব্যৱস্থা কৰিব পাৰোঁ নৱপ্ৰজন্মক তেতিয়াহ'লে কিন্তু সেই প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া শিকিব পাৰিব আজি কেৱল ভাৰতবৰ্ষত নহয় পৃথিৱীৰ বিভিন্ন ঠাইতো অসমীয়া মানুহৰ বসতি কিন্তু বাঢ়িছে একজেক্টলি ছাৰ মই বুজিব পাৰিছোঁ আপোনাৰ কথাটো আৰু আমি আশাও কৰোঁ যে আমাৰ অসমীয়া ভাষাটোক আমাৰ অসমৰ চাৰিসীমাৰ বাহিৰলৈ প্ৰসিদ্ধ হোৱাৰ আগতে আমাৰ অসমৰ ভিতৰত এনেকুৱা পৰিপক্কভাৱে থাকক যে আমি আদৰ্শ হিচাপে আমাৰ নিজৰ কথা কৈ পেলাই যাতে বেলেগক উপমা দিব পাৰোঁ হয়
ছাৰ এইখিনিতে মই এটা কথা চেলেঞ্জিং এটা কথা মই আপোনাক সুধিব বিচাৰোঁ যে আমাৰ মানুহৰ বা জনসাধাৰণৰ মুখে মুখে শুনিবলৈ পাইছিলোঁ বা মানুহৰ প্ৰতিক্ৰিয়া হিচাপে পাইছিলোঁ যে বৰ্তমান সাহিত্যৰ প্ৰতি বা সাহিত্য সভাৰ প্ৰতি মানুহৰ মানে যিটো ৰীতিগতভাৱে চলি আহিছিলে পৰম্পৰাগতভাৱে চলি আহিছিলে যিটো শ্ৰদ্ধা বা যিটো আত্মসমৰ্পণ আছিলে সেইটো কিছু ক্ষেত্ৰত বিসংগতি বা কিছু ক্ষেত্ৰত অৱনতি ঘটা বুলি কোৱা যায় গতিকে সেই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা আপুনি বৰ্তমান এজন সভাপতি হিচাপে সাহিত্য সভাৰ আৰু লগতে আপুনি এই যিটো কাৰণে মানুহৰ মানসপাতত সাহিত্য সভাৰ এই মানদণ্ডটো অৱনতি ঘটিছে বুলি ভাবে সেই অৱনতিৰ সেই কাৰকসমূহক নিবাৰণৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বিষয়ে অকণমান জনাব নেকি আচলতে সাহিত্য সভাখনটো সাহিত্যৰ বৰ গুণ গৰিমা এতিয়াও আছে হয় আৰু এই গুণ গৰিমা বা সাহিত্য সভাৰ প্ৰতি মানুহৰ আস্থা আছে কাৰণেই হয় সাহিত্য সভাই যদি ক'ৰবাত কিবা খুট লগা কাম কৰা দেখা পায় অসমৰ জনসাধাৰণ জাগ্ৰত হৈ উঠে এই যে তৰ্ক বিতৰ্ক বিভিন্ন জেগাত হোৱা দেখা পোৱা যায় এইকাৰণে কৰে যে সাহিত্য সভাক মানুহে ভাল পায় যদি সাহিত্য সভাক ভাল নাপায় তেতিয়াহ'লে মানুহে গুৰুত্ব নিদিলেহেঁতেন হয়নে কথাটো গতিকে সাহিত্য সভাক ভাল পায় সাহিত্য সভা অসমৰ এটা জাতীয় অনুষ্ঠান বুলি এতিয়াও মানুহে ভাবে গতিকে সাহিত্য সভাৰ কোনো ক্ষেত্ৰত যদি ক'ৰবাত আঁসোৱাহ চকুত পৰে মানুহ জাগ্ৰত হৈ যায় আৰু সেই জাগ্ৰত হোৱাটো ভাল বুলি মই ভাবোঁ আৰু মই এটা খালি ক'ব বিচাৰোঁ সেই জাগ্ৰতটো প্ৰবল ধৰণে হওক কিন্তু ইতিবাচক দৃষ্টিভংগীৰে হওক খুব ধুনীয়া কথা আৰু এটা গঠনমূলক দিহা পৰামৰ্শৰে সৈতে তৰ্ক বিতৰ্ক হয় গতিকে গঠনমূলক দিহা পৰামৰ্শৰ যদি থাকে ইতিবাচক দৃষ্টিভংগী যদি থাকে তেতিয়াহ'লে সাহিত্য সভাখন আকৌ পুনৰ উজ্জীৱিত হৈ থাকিব আৰু এটা কথা মোৰ উপলব্ধি হৈছে যে পূৰ্বতে অসম সাহিত্য সভাই অসমৰ ভাষা সাহিত্য সংস্কৃতি সকলো গোষ্ঠীকে সাঙুৰি ল'বলৈ এটা সুবিধা লাভ কৰিছিলে কিন্তু ৰাজনৈতিক কাৰণতে হওক বা বিভিন্ন কাৰণতে হওক এতিয়া গোষ্ঠী জনগোষ্ঠীসমূহৰ নিজা একোটা স্ব পৰিচয়ৰে সৈতে আগবাঢ়িবলৈ বিচৰা মনোভাৱ হৈছে আজি বড়ো সাহিত্য সভা হৈছে ৰাভা সাহিত্য সভা হৈছে মিচিং সাহিত্য সভা হৈছে বা তিৱা সাহিত্য সভা হৈছে কাৰ্বি সাহিত্য সভা হৈছে এই যে বিভিন্ন গোটবিলাক বাঢ়ি গ'ল আগতে এইটো নাছিলে আগতে এটাই আছিলে আমাৰ ইয়াত ৰংমং তেৰাঙো সভাপতি হৈছে আমাৰ ইয়াত সীতানাথ ব্ৰহ্ম চৌধুৰীও সভাপতি হৈছে আমাৰ ইয়াত আৰু তেনেকৈ বিভিন্নজন সভাপতি উপসভাপতি বা প্ৰধান সম্পাদক হৈছে আজি নাহেন্দ্ৰ পাদুনদেৱ আমাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হৈছিল তেখেত সাহিত্যাচাৰ্য হৈছে আজি ভৃগুমণি কাগৈং উপসভাপতি হৈছে অসম সাহিত্য সভাৰ গতিকে এনেধৰণৰ যিটো আগৰ পৰিৱেশ সেই পৰিৱেশটো অনাৰ ক্ষেত্ৰত কিন্তু আমাৰ সমাজ জীৱনখনে চিন্তা কৰিব লাগিব কাৰণ আৰু মানে ইংৰাজীত যিটো কথা আছে ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল গতিকে সেইটো নহ'বৰ কাৰণে ফল নহ'বৰ কাৰণে আমি ইউনাইটেড ঐক্যবদ্ধ হৈ থাকিবৰ কাৰণে কিন্তু অসম সাহিত্য সভাখনৰ প্ৰতি মই ভাবোঁ সকলোৱে সেই দৃষ্টিভংগীৰে সৈতে চাই আগবাঢ়ি আহিব লাগে ছাৰ একজেক্টলি মই কথাটোতে মই এটা ফিল কৰিছোঁ লগতে আপোনাক সুধিব বিচাৰোঁ একজেক্টলি যে ইউনাইটেড উই ষ্ট্ৰেংথ গতিকে আমি এটা সময়ত ইউনাইটেড আছিলোঁ আৰু আমি জানো যে আমাৰ অসমীয়া সাহিত্য বুলি ক'লে অকল অসমীয়া ভাষাটোৰ দ্বাৰা নহয় যে ইয়াত আমাৰ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী সকলোৰে কৃষ্টি সংস্কৃতি সকলোৰে সাহিত্য সন্মিলিত হৈ পেলাই বৰ্ণাঢ্য ৰূপ লৈছে অসমীয়া সাহিত্য হিচাপে এই অসমীয়া সাহিত্যতে মিচিং সভ্যতা সংস্কৃতিৰ বিষয়েও আছে এই অসমীয়া সভ্যতাতে তিৱাসকলৰ বিষয়েও আছে এই ইয়াত আমাৰ যেনেকৈ অসমীয়াত বিহু আছে ঠিক তেনেকৈ মিচিং সমাজত আমি অনুকীয়া যদি চাওঁ তেতিয়াহ'লে ঐনিতম আছে আমাৰ যেনেকৈ বিহু এটা জাতীয় উৎসৱ হিচাপে পালন কৰোঁ ঠিক তেনেকৈ আমি মিচিং সমাজত যদি চাওঁ তেতিয়াহ'লে মিচিং সমাজতো দেখা যায় যে তাত আলি আই লৃগাং নামৰো এটা প্ৰথা আছে ঠিক তেনেকৈ অন্যান্যসকলৰ ক্ষেত্ৰতো এতিয়া এটা এনেকুৱা সময় আছিল যিটো সময়ত আপুনি নিজে উল্লেখ কৰা মতেদি যে এটা সময়ত অকল এটাই আছিলে সেইটো হৈছে অসম সাহিত্য সভা আৰু এতিয়া এই অসম সাহিত্য সভাৰ পাছতে বড়ো সাহিত্য সভা হ'ল মিচিং সাহিত্য সভা হ'ল গতিকে এই ডিভাইডটো কিয় হ'ল ছাৰ আপুনি এজন ৰিডাৰ লগতে এজন ৰিচাৰ্চাৰ পাৰ্চন হিচাপে আপুনি এই ডিভাইডেশ্যনটো যে হ'বলৈ ধৰিলে তাৰ আঁৰত কেনেকুৱা কিছুমান বিসংগতি আছিল বুলি আপুনি নিজে অনুভৱ কৰে এই যে বেলেগ হ'ব ধৰিছে এইটো আচলতে এনেকুৱা হৈছে যে আগৰ সুবিধা যিবিলাক আছিলে আৰু এতিয়াৰ যিবিলাক আমাৰ আধুনিক সমাজে সুবিধা লাভ কৰিছে ইয়াৰ মাজত যথেষ্ট পাৰ্থক্য আহি গৈছে আগৰ সুবিধাবিলাকত আমি যিহেতু অসমত কেন্দ্ৰ কৰি অসমতে গোটেই মানুহে ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি ইজনে সিজনৰ মাজত এটা মিলা প্ৰীতি ভাৱ বন্ধুত্ব ভাৱ ইত্যাদিবিলাক গঢ়ি উঠিছিলে এতিয়া হয়তো তেনেকুৱাবিলাক নহৈ পেলাই
আজি বহুত মানুহে অসমৰ পৰা গৈ বাহিৰত দিল্লীতে হওক কলিকতাতে হওক বা বাংগালোৰ আদিত পঢ়া শুনা কৰিবলৈ গৈছে তাৰ মানুহৰ লগত মিলা মিছা কৰিছে তাত এটা স্বপৰিচয়ৰ কথা এটা চিন্তা ভাৱনালৈ আহিছে ফলত তেওঁলোকৰ এটা নিজা নিজা স্বকীয় এটা ভাৱবিলাক অহাৰ কাৰণে তেওঁলোকে নিজৰ বস্তুটোক আগবঢ়াবৰ কাৰণে চিন্তা ভাৱনাত মগ্ন হৈছে গতিকে সেইটো আমি দোষ বুলি ক'ব নোৱাৰোঁ গতিকে সেইটো এটা কাৰণ বুলি মই ভাবোঁ যে সেইটো এটা কাৰণ আৰু আনহাতে হৈছে কি আপোনাৰ ৰাজনৈতিক কিছুমান কাৰণো কিন্তু ইয়াত সোমাই পৰিছে গতিকে এই ৰাজনৈতিক আমাৰ যিটো ইটো ভাৱ মানে আমাৰ যিটো পূৰ্বতে কোৱা মোৰ কথা সেই বিষয়টো আৰু ৰাজনীতিৰ বিষয়টোৰ মাজত বহু পাৰ্থক্য আছে ৰাজনীতিয়ে বিভিন্ন ধৰণে ঘূৰাই পকাই বস্তুটোক আগবঢ়াই লৈ গুচি যায়গৈ ক'ৰবাত যদি কেনেবাকৈ ৰাজনীতিৰ কোনো এটা ক্ষেত্ৰত ব্যাঘাত জন্মে তেতিয়াহ'লে সেইটো ধৰণে আকৌ পোনাই লৈ গুচি যায় গতিকে এইবিলাক ক্ষেত্ৰত আমি জনসাধাৰণ কিন্তু সতৰ্ক হ'ব লাগে আমাৰ এটাই কথা হ'ব লাগে যে আমি যিহেতু অসম বুলি ইয়াত আমি আছোঁ আমি অসমবাসীটো এক আমি এই কথাটো উপলব্ধি কৰোঁ যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ যাওঁ বা পৃথিৱীৰ বিভিন্ন ঠাইত যদি লগ পাওঁ তেওঁ বড়োৱে নে ৰাভাই নে মিচিঙে নে কি সেই ভাৱটো তেতিয়া নাহে আমি যদি তাত লগ পাওঁ যে কোনোবা এজন বড়ো জনগোষ্ঠীৰ মানুহ বা ৰাভা জনগোষ্ঠীৰ মানুহ বা কোনোবা জনগোষ্ঠীৰ মানুহ তেতিয়াহ'লে আমি কিন্তু চব অসমবাসী হৈ যাওঁ এতিয়াও এইবিলাক হৈ আছে আজি বড়ো সাহিত্য সভাৰ মানুহে সাহিত্য একাডেমি পাইছে বাতৰি কাকতত আহিছে যে অসমৰ 3জন সন্তানে হেৰি পাইছে সাহিত্য একাডেমি পাইছে বা ইয়াৰ কোনোবা এজনে যেতিয়া গৈ পেলাই ভাৰতবৰ্ষ বা পৃথিৱীত নাম কৰে তেতিয়া আমি গৌৰৱ কৰোঁ যে আমাৰ অসম সন্তান এজনে এই ধৰণে নাম তেওঁ তেতিয়া কোন সম্প্ৰদায় কি এইটো নাহে গতিকে আমি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আৰু পৃথিৱীবাসীৰ আগত মূৰ দাঙি কথা ক'ব পৰাকৈ এক অসমবাসী হৈ পেলাই মনোভাৱটো যদি তৈয়াৰ কৰোঁ তেনেহ'লে মই ভাবোঁ অসমৰ কাৰণে ইয়াত বৰ ভাল কথা হ'ব ছাৰ একজেক্টলি ছাৰ আমি এটা কথা এইখিনিৰ পৰা মই আপোনাক অনুভৱ কৰিব পাৰিছোঁ এনেকুৱা ধৰণে যে আজি আমাৰ অসমৰ একমাত্ৰ অসমীয়া ভাষা যিটো বৰ্তমান ধ্ৰুপদী ভাষালৈ মৰ্যাদা লাভ কৰিছে আচলতে ভাষাৰ কিবা এটা চাৰ্টিফিকেট বা লেবেল এটা লগাই দিলেই ভাষাটোৰ কিবা এটা গুণগত মানদণ্ডটো ওপৰলৈ গুচি নাযায় এই ভাষাটোক আমি কেনেধৰণে ব্যৱহাৰ কৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ ঘৰত থকা দাখন কিমান চোকা তাৰ ওপৰত নিৰ্ভৰ কৰিব মই তৰোৱালখন বা দাখন কেনেকৈ চলাব জানো সেই কলা কৌশলটোহে ডাঙৰ কথা গতিকে আমাৰ বিশেষকৈ দৰ্শক ৰাইজক এটা কথা ছাৰে ইতিমধ্যে ইংগিত কৰি দিছে যে ৰাজনৈতিক কাৰণো হ'ব পাৰে আমাৰ বিভাজনৰ বাবে বা বহুত কিছুমান তেনেকুৱা কাৰণ তেখেতে আঙুলিয়াই দিছে গতিকে এটা কথা আমাৰ অন্যান্য ভাষাৰ বা অন্যান্য ভাষিক লোকসকলে জনাটো দৰকাৰ যে আমাৰ অসমীয়া ভাষাটো পূৰ্ণাংগ হোৱা পাছতো আমাৰ অসমীয়া ভাষাই আজি বৰ্তমান বিশ্ব দৰবাৰত বা আমাৰ ভাৰতৰ বিভিন্ন জেগাত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে সেইভাৱে সামৰ্থ্য হোৱা নাই যিটোভাৱে আমি বিচাৰোঁ গতিকে পূৰ্ণাংগ এটা ভাষাই পৰা নাই গতিকে এটা আঞ্চলিকতাবাদৰ ভাষাই গৈ পেলাই সেই তেনেকুৱা এটা মৰ্যাদা পাবলৈ আৰু কিমান শ বছৰ লাগিব আপোনালোকে কল্পনা সীমাৰ বাহিৰৰ কথা গতিকে সেই তেনেকুৱা প্ৰচেষ্টা নকৰি আমি সকলো একত্ৰিত হৈ পেলাই অসমীয়া ভাষাটোকে যদি আৰু আগবঢ়াই দিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ফলপ্ৰসূতাটো বা তাৰ বেনিফিটটো আমিয়ে পাম বা আমাৰ উত্তৰাধিকাৰীসকলে পাব ছাৰ কি কয় এতিয়া মই এটা হাইপথেটিকেল এটা কুৱেশ্যন আপোনাক সুধিব বিচাৰোঁ অলপ ব্যতিক্ৰমী ধৰণে ছাৰ মই সৰুৰ পৰাই জানিছিলোঁ যে আজি মই মোৰ মনৰ ভিতৰত থকা সমূহ ভাৱনাক কিছু শব্দ বা কিছু কথোপকথন শৈলীৰে এটা ভাষাৰ দ্বাৰা মই আপোনাক উপস্থাপন কৰিছোঁ আৰু তাত আপুনি প্ৰতিক্ৰিয়াটো সেই একেধৰণে দিছে এতিয়া ছাৰ আমি জানো যে ভাষা হৈছে মনৰ ভাৱ প্ৰকাশৰ এটা জাষ্ট আহিলা গতিকে মনৰ ভাৱটো যদি ষ্ট্ৰং হয় তেতিয়াহ'লে কোনো ভাষাৰ প্ৰয়োজন নাই বুলি নানান সাহিত্য বা চিত্ৰকলা বা সংগীত কলাপ্ৰেমীসকলেও কয় বা সংগীতজ্ঞ সেই বিদসকলেও কয় সেই বিশেষ ক্ষেত্ৰৰ গতিকে ছাৰ মই এইখিনিতে জানিবহে বিচাৰিছোঁ আপোনাৰ পৰা যে আজি আমি ভাষাক লৈ পেলাই যে এনেকুৱা কিছুমান আন্দোলন বা এনেকুৱা কিছুমান যে কথা চলি থাকে যদিহে এনেকুৱাই ষ্ট্ৰং হয় এটা ফিল্ড যিটো কোনো ভাষাৰে প্ৰয়োজন নাই বা এনেকুৱাই এটা ষ্ট্ৰং মানে কাৰকৰ যদি এখন কিতাপ আমাৰ অসমীয়া ভাষাত সৃষ্টি হৈছে যিখন কিতাপৰ ভিতৰৰ ফিল্ডটো ইমানেই মজবুত যে সি দৰ্শকৰ বা পাঠকৰ মাজলৈ যাবলৈ উত্তাৱল হৈ পৰি আছে বা দৰ্শকে সেইখনক ল'বলৈ উত্তাৱল হৈ আছে এতিয়া দেখা যায় ছাৰ যে আজি পুষ্পা নামৰ এখন মুভি ৰিলিজ হৈছে তেলেগু চিনেমা সেইখন বিভিন্ন ভাষালৈ ৰূপান্তৰিত কৰি পেলাই সেই ভাষাসমূহত অল অভাৰ ৱৰ্ল্ডত তথা ইণ্ডিয়াত এটা ধামাকা মানে দিছে গতিকে এই ক্ষেত্ৰত মই আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ ভাষাটোক লগত লাগি নাথাকি বা আমাৰ ওচৰ চুবুৰীয়া
অন্যান্য ভাষাৰ লগত লাগি নাথাকি আমাৰ কণ্টেণ্টটো বা আমি যিটো সৃষ্টি কৰিবলৈ গৈছোঁ সেই সৃষ্টিটোৰ অনুভৱৰ গভীৰতাটোক যদি আমি বেছিকৈ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ কাৰ্যকাৰিতা বা আমাৰ ভাষাটোৰ প্ৰসাৰতা বেছি হ'ব বুলি মোৰ ব্যক্তিগত অনুভৱ গতিকে এই মোৰ ব্যক্তিগত অনুভৱটোৰ দ্বাৰা আপোনাক প্ৰশ্ন কৰিব বিচাৰোঁ যে আমি ভৱিষ্যতৰ প্ৰজন্মক অসমীয়া সাহিত্য জগতত তেওঁলোকৰ স্থায়িত্ব প্ৰদান কৰিবৰ কাৰণে কেনেকুৱা দিশত মনোযোগ প্ৰদান কৰিলে তেওঁলোকে অসমীয়া ভাষা সাহিত্যত নিজৰ স্থায়িত্ব পাব লগতে আমাৰ অসমীয়া ভাষাটোক বিকাশৰ ক্ষেত্ৰতো তেওঁলোকে আগৰণুৱা ভূমিকা পালন কৰাত এক মানে অবিচ্ছেদ্য অংগ হিচাপে নিজকে পৰিগণিত কৰিব পাৰিব আচলতে মই আগতেও কৈছিলোঁ যে অনুবাদ হয় একজেক্টলি মই অসমীয়া ভাষাটোক যদি সুন্দৰভাৱে পৃথিৱীবাসীক জনাব বিচাৰোঁ তেতিয়াহ'লে অনুবাদ লাগিব গতিকে অসমীয়া ভাষাত বহু গ্ৰন্থ ইতিমধ্যে সৃষ্টি হৈছে সেই গ্ৰন্থবিলাকৰ ভাৱ ভাষাবিলাক যদি ইংৰাজীলৈ অনুবাদ কৰিব পৰা যায় প্ৰথমতে আৰু সেই ইংৰাজীৰ পৰা যেতিয়া ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন ভাষালৈ যদি অনুবাদ কৰিব পৰা যায় তেনেহ'লে কিন্তু আমাৰ ভাষাটোৰ প্ৰচাৰ প্ৰসাৰটো বাঢ়িব আজি আমি উইলিয়াম শ্বেক্সপিয়াৰৰ যিবিলাক তেওঁৰ সৃষ্টি সেই সৃষ্টিবিলাক জানিছোঁ তেওঁ ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কাৰণে আৰু সেই অনুবাদেই নহয় নাটক কেইখন বা অন্যান্যবিলাক অনুবাদেই নহয় তাক নানান ধৰণে বিশ্লেষিত হৈছে আলোচনা হৈছে সমালোচনা হৈছে তুলনা হৈছে এই গোটেই বস্তুবিলাক যিহেতু এইটো হৈ গৈছে আজি শ্বেক্সপিয়াৰ অসমৰ পৃথিৱীৰ অন্যান্যৰ লগতে অসমীয়া ভাষীৰ কাৰণেও একজন নমস্য ব্যক্তি হৈছে আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিভিন্ন বস্তু অসমীয়া ভাষাত আমি উপলব্ধ পাইছোঁ হয়নে আজি ভাৰতবৰ্ষৰ ডাঙৰ সাহিত্যিক বা পৃথিৱীৰ ডাঙৰ আজি টলষ্টয়ৰ সাধু আমি সৰুতে পঢ়িছিলোঁ ইছপৰ সাধু সৰুতে পঢ়িছিলোঁ গতিকে ইছপ ফেবলছ পিছতহে গম পাইছোঁ ইছপ ফেবলছ বুলি এখন কিতাপ আছে বা টলষ্টয়ৰ সাধু টলষ্টয় কোন কি কথা আমি নাজানো যেন অসমৰ মানুহ এজনে গল্প কিছুমান লিখিছে আমি পঢ়িছোঁ তেনেকুৱা হৈ গৈছিলে পিছতহে গম পাইছোঁ যে তেওঁ এনেকুৱা ধৰণৰ অন্য এখন দেশৰ মানুহ তাৰ গতিকে এই অনুবাদৰ মাধ্যমেৰে আচলতে একোটা বস্তু এখন সমাজলৈ ওচৰ চপাই দিয়ে গতিকে আজি যদি লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আই সাধুখন আজি যদি জাপানী ভাষাত হয় আজি যদি ফৰাচী ভাষাত হয় আজি যদি স্পেনিছ ভাষাত হয় তেতিয়াহ'লে এই লক্ষ্মীনাথ বেজবৰুৱাও কিন্তু পৃথিৱীত প্ৰখ্যাত সাহিত্যিক হৈ যাব আজি ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত গীতসমূহৰ বাংলা অনুবাদ হৈছে কাৰণে বা হিন্দী অনুবাদ হৈছে কাৰণে আজি ভাৰতবৰ্ষৰ মানুহে বা বংগদেশৰ মানুহে তেওঁলোকৰ ওচৰ চপাই লৈছে গতিকে অনুবাদৰ যিটো গুৰুত্ব আৰু অনুবাদৰ যিটো মহত্ব এইটো আমি ভূপেন হাজৰিকাৰ গীতখিনিৰ ক্ষেত্ৰতে দেখা পাওঁ আজি ভূপেন হাজৰিকা ভাৰত ৰত্ন হৈছে এই ভাৰত ৰত্ন হোৱাৰ গুৰিত কিন্তু তেওঁৰ এই অনুবাদৰ মাধ্যমেৰে সৈতে ভাৰতবৰ্ষত যিটো তেওঁৰ প্ৰসাৰতা লাভ কৰিছে সিও এটা কাৰক কিন্তু গতিকে মই ভাবোঁ যে অসমীয়া গ্ৰন্থসমূহ বা অসমীয়া গীত মাত বা অসমীয়া যিকোনো ধৰণৰ বিষয়বিলাক সংস্কৃতিৰ যিবিলাক কথা বতৰা আজি আমাৰ গামোচাখন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ডিঙিত ওলোমাই লৈ আসন কৰিছে বা কিবা কৰিছে দেখুৱাইছে কাৰণে আজি এখন সৰ্বভাৰতীয় পৰ্যায়ত গৈছে কোনোবাই দেখুৱাই এখন তোমালোকৰ অসমৰ গামোচা মই লৈছোঁ চোৱা বুলি গৌৰৱো বোধ কৰিছে মই ভাবোঁ যে আমাৰ সাজ পোছাক মহিলাসকলে যি মুগা বা এৰী বা যিখিনি পাটৰ চাদৰ মেখেলা সেইবিলাকো কিন্তু আমাৰ বাহিৰলৈ যদি যায় অসমীয়া আজি আমি বেনাৰসী চাদৰ বা বেনাৰসী খাৰু পিন্ধো বুলি লোকৰ পৰা আমি ইম্পৰ্ট কৰিছোঁ এক্সপৰ্ট কৰিব আমি পৰা নাইকিয়া এতিয়া টনটুজ বুলি যিটো বংগৰ শাৰী একজেক্টলি এইখিনিতে আপুনি চাওক যে বানাৰসী শাৰী এখনত আমাৰ পাটৰ বা মুগাৰ মানদণ্ড কিমান বহুত ওপৰত গতিকে এইখিনি বস্তু আমি সৰ্বভাৰতীয় বা বিশ্বকৰণ কৰিব পাৰোঁ তেতিয়া আমাৰ বস্তুটো আজি যদি আমাৰ মহিলাসকলে পৰিধান কৰা সাজ পোছাক কেতিয়াবা যদি বাহিৰৰ মানুহে পিন্ধি আহে কেতিয়াবা এদিনৰ কাৰণে পিন্ধে কেতিয়াবা কিবা কাৰণতকৈ তেতিয়া কিন্তু আমাৰ খুব ভাল লাগে আপোন লাগে হয়নে মাজতে আমি দেখিছিলোঁ এগৰাকী ব্ৰিটিছ নে আমেৰিকান মহিলা তেওঁ বিহু গাইছিলে ইয়াত অসমীয়া সাজ পোছাক পিন্ধি পেলাই পাপনৰ লগত আমি তেতিয়া খুব ভাল লাগিছিলে ৰঙা বগা মানুহ এজনীয়ে ধুনীয়াকৈ শাৰী আমাৰ চাদৰ মেখেলা পিন্ধি পেলাই গাইছে গতিকে এতিয়া হৈছে কি যে আচলতে আমি সেই কামটো কৰিব পাৰিব লাগিব এবাৰ মই জাপান যিটো বুক ফেয়াৰলৈ যাওঁতে আমি দেখা পাইছিলোঁ তাত জাপানী সাহিত্যটোক তেওঁলোকে পৃথিৱীৰ মাজলৈ আগবঢ়াই দিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে কোনো নোকোৱাকৈ জাপানত তেওঁলোকে জাপানিজ বুক প্ৰমোশ্যন কাউন্সিল নে কিবা নাম দি পেলাই জাপানী ভাষাৰ শ্ৰেষ্ঠ কিতাপবিলাক পৃথিৱীৰ বিভিন্ন ভাষালৈ তেওঁলোকে তেওঁলোকৰ ফালৰ পৰাই অনুবাদ কৰোৱাই দিছে জিটিপি কৰি পেলাই ৰেডি কৰি একেবাৰে কিতাপ আকাৰে সজাই ডিছপ্লে কৰিছে কৰি পেলাই কৈছে যে এইখিনি যদি
যি পৃথিৱীৰ যিকোনো দেশৰ মানুহে প্ৰকাশকে যদি গ্ৰন্থকেইখন প্ৰকাশ কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে গতিকে যেতিয়া ৰেডিমেড এটা বস্তু মানুহে পাই গৈছে তেতিয়া তেওঁলোকে তেওঁলোকৰ ভাষাত তেওঁলোকৰ দেশত প্ৰচাৰ কৰিছে আমি সেইটো ধৰণেও ভাবিব পাৰোঁ আমি যদি 10খন নিৰ্বাচিত অসমীয়া গল্প বা উপন্যাসক বা অসমৰ যিকোনো বিষয়বস্তুক যদি বিভিন্ন ভাষালৈ অনুবাদ কৰোৱাই ৰেডি কৰি নিওঁ তাহলে নিশ্চয় চাগে কোনোবাই আমি যদি বংগ ভাষাতে মই ভাবোঁ যে আমাৰ আজি অসমীয়া মানুহৰ সংখ্যা 1.5 কোটি বা 2 কোটি হয়নে কিন্তু বংগভাষী 16 কোটিৰো বেছি গতিকে আমি অসমীয়া গ্ৰন্থ এখন যদি বাংলা ভাষাৰ অনুবাদটো কৰোৱাই পেলাই ডিছপ্লে কৰি দিওঁ এখন কোনোবাই যদি ছপাই স্পক আমি যদি কলিকতা গ্ৰন্থমেলাত নি পেলাই এইবিলাক ডিছপ্লে কৰি দিওঁ যে এই 20খন কিতাপ আমি সাজু কৰি আনিছোঁ কোনোবা প্ৰকাশকে বা কোনোবাই যদি ছপাব বিচাৰে আমি পেন ড্ৰাইভ ৰেডি তাতে আমি মূল্যটো দেখি ৰাখিলোঁ যে আমাৰ এইখিনি কৰোঁতে এইখিনি খৰচা হৈছে মইতো ভাবোঁ সেই তেনেকুৱা ধৰণৰ এটা যদি ৰেডিমেড বস্তু পোৱা যায় তেতিয়াহ'লে সেই গ্ৰন্থবিলাক তাত প্ৰিণ্ট কৰিব আৰু যদি বিশ্ব গ্ৰন্থমেলা হয় আমাৰ দিল্লীত হয়নে দিল্লীত গ্ৰন্থমেলাত যদি আমি হিন্দী ভাষাত অনুবাদ কৰি পেলাই তেনেকুৱাকৈ ৰাখি দিওঁ বা আজি মাৰাঠী ভাষাত যদি তেনেকুৱা 5খন বা 10খন কিতাপ ৰাখি দিওঁ মুম্বাইত যিখন গ্ৰন্থমেলা হয় তে সেইটো আমি এটা পন্থা হিচাপে ল'ব পাৰোঁ আমাৰ বস্তুটোক ভাৰতবৰ্ষত সম্প্ৰসাৰিত একজেক্টলি ছাৰ মই সেইটোৱে আপোনাক সুধিছিলোঁ যে আমি ভাষা বুলি আমি জোৰ দি আছোঁ হয় কিন্তু আমি সেই ভাষাটোৰ ভিতৰত থকা সেই মনোভাৱটোক মানে প্ৰসাৰ কৰিবলৈ জোৰ দিয়া আচলতে সেইটো কৰিব লাগিব সেইটো কৰিলেহে ল'ব গতিকে মই একজেক্টলি আপোনাক লগতে সন্নিৱিষ্ট কৰিছিলোঁ যে বৰ্তমান মই আপোনাৰ উত্তৰটোৰ পৰা এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে বৰ্তমান আমাৰ যিসকল নৱপ্ৰজন্মৰ সাহিত্যিক আছে বৰ্তমান নৱপ্ৰজন্মৰ সাহিত্যিকসকলে নিজকে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ বা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ এইটো ছেক্টৰটো যদি ভালকৈ কোনো ব্যক্তিয়ে নিজকে সংযোজিত কৰে তেন্তে নিশ্চয় এটা সুমকৰল প্ৰাপ্তিৰ মানে গৰাকী হ'ব বুলি আপুনি বিবেচনা কৰেনে নিশ্চয় কৰোঁ মইতো ভাবোঁ যে অসমত এটা অনুবাদক গোষ্ঠী তৈয়াৰ হ'ব লাগে খুব ধুনীয়া অনুবাদক গোষ্ঠী তেওঁলোকে সেইটো হিচাপত মানে তেওঁলোকে অনুশীলন কৰিব লাগে অসমীয়া ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অনুশীলন কৰিব লাগিব অসমীয়া ভাষাৰ পৰা হিন্দী ভাষাত অনুবাদ কৰাৰ কাৰণে অসমীয়া ভাষাৰ পৰা বাংলা ভাষাত অনুবাদ কৰিবৰ কাৰণে বা অসমীয়া ভাষাৰ পৰা ভাৰতীয় যিকোনো ভাষাত অনুবাদ কৰিবৰ কাৰণে এটা গোষ্ঠী যদি তৈয়াৰ হয় তেনেকুৱা ধৰণৰ যদি এটা প্ৰয়াস এটা যদি চলে তেতিয়াহ'লে সিও কিন্তু এটা ডাঙৰ সুদূৰ প্ৰভাৱ পেলাব সেইটো মোৰ কিন্তু এটা বিশ্বাস আৰু আপুনি আমাৰ বৰ্তমান নৱপ্ৰজন্মক এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ উদগনি জনাব বিচাৰে মইতো ভাবোঁ নৱপ্ৰজন্মই এনেকুৱা ধৰণৰ ভাবিব লাগে যে অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু অকল ভাষা সাহিত্য সংস্কৃতিয়ে নহয় ঔদ্যোগিক বা ব্যৱসায়িক বিষয়সমূহতো অসমৰ নৱপ্ৰজন্মই আগবাঢ়ি আহক পৃথিৱীত ক'ত কেনেকুৱা কি ধৰণৰ নতুন আৱিষ্কাৰ হৈছে সেইবিলাকক চাই পেলাই আমি কি আৱিষ্কাৰ কৰিব পাৰোঁ আমি কি নতুন বস্তু পৃথিৱীবাসীক দিব পাৰোঁ তেনেকুৱা ধৰণৰ গৱেষণা কৰক গৱেষণা মানে এইটো আমাৰ PhD ডক্টৰেট ল'বৰ কাৰণে গৱেষণাৰ কথা কোৱা নাই কৰ্ম সম্পাদন কৰিবৰ কাৰণে তেওঁলোকে এইটো বিচাৰ বিশ্লেষণৰ গৱেষণা কৰক কৰি পেলাই সেইটো ধৰণে এটা বিষয় উপস্থাপন কৰক ব্যৱসায়িক ক্ষেত্ৰত যদি ধন নাথাকে ধনেই ধৰ্মৰ মূল গতিকে ধন নাথাকিলে যায় জাতি কোন হয় নাই গতিকে অসমীয়া জাতিটোক যদি আগবঢ়াই লৈ যাবলগীয়া হয় তেতিয়াহ'লে কিন্তু ব্যৱসায়িক দিশত আমি আগবাঢ়িব লাগিব সাহিত্য সংস্কৃতিৰ দিশত আগবাঢ়িব লাগিব সামাজিক দিশত আগবাঢ়িব লাগিব প্ৰত্যেকটো মানৱ জীৱনক দৰকাৰ হোৱা প্ৰত্যেকটো বিষয়ত খেলা ধূলা স্বাস্থ্যগত কাৰণত স্বাস্থ্য পাতিবিলাক ভাল হ'ব লাগিব যদি অসুখীয়াই হৈ থাকে যদি মানসিকভাৱে সমস্যাত ভুগি থাকে তেনেহ'লে কিন্তু বহুত কাম কৰিব বিচাৰিলেও কৰিব নোৱাৰা হয় গতিকে স্বাস্থ্যটোক সবল কৰি ৰাখিবৰ কাৰণে সমাজ এখনক সবল কৰি ৰাখিবৰ কাৰণে সমাজ এখনক আনন্দ ফূৰ্তিৰ মাজত আগবাঢ়ি যাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও কিন্তু আমাৰ সমাজ ব্যৱস্থা আমাৰ নৱপ্ৰজন্মই কিন্তু চিন্তা ভাৱনা কৰি আগবঢ়াটো মই কামনা কৰোঁ হয় ছাৰ ভাল লাগিলে ছাৰ এতিয়ালৈকে মই যিমান বুজিব পাৰিছোঁ আমাৰ অসমীয়া ভাষাটোক বিস্তাৰিত কৰিবলৈ হ'লে আপুনি অনুবাদৰ কথা ক'লে লগতে আমি দেখা পাওঁ যে আজি যিকোনো এটা ভাৱ আচলতে অসমীয়া ভাষাটো নহয় ইতিমধ্যে মই গম পালোঁ যে বিশ্বৰ বজাৰত আমাৰ কলা কৌশল বা আমাৰ প্ৰেজেঞ্চ আমি যে পৃথিৱীত যে আছোঁ আমাৰ অস্তিত্বৰ দ্বাৰা কি উদ্ভাৱন হৈ আছে সেই বস্তুসমূহক বিকশিত কৰিবৰ কাৰণে বিভিন্ন মাধ্যম আছে অকল কিতাপেই নহয় আমি যদি চাওঁ গানে অলৰেডি ভূপেন হাজৰিকাৰ গানসমূহৰ কথা গীতসমূহৰ কথা আপুনি কৈছে লগতে জুবিন গাৰ্গেও সেই গীতসমূহক হিন্দী বা অন্যান্য ভাষালৈ ৰূপান্তৰিত কৰি পেলাই তেওঁ প্ৰসিদ্ধি তথা অসমত যে এনেকুৱা এটা কলা কৌশল আছে তেওঁ মানে বিস্তাৰিত কৰিবৰ কাৰণে সক্ষম হৈছে লগতে অসমীয়া মানে এখন চিনেমা এখন ছবি এখন বোলছবিও এটা ভাষা সাহিত্যৰ দৰ্শকৰ মাজলৈ উপস্থাপন কৰাত বহুতে যথেষ্ট ভূমিকা গ্ৰহণ কৰে
মই ইতিমধ্যে পুষ্পা নামৰ চিনেমাখনৰ কথা কৈছোঁ। সেই পুষ্পা চিনেমাখন এতিয়া গোটেই বিশ্বব্যাপী। তেলেগু ভাষা মানে অন্ধ্ৰপ্ৰদেশৰ এলেকা, অন্ধ্ৰপ্ৰদেশ এখন আপোনাৰ হায়দৰাবাদ আৰু চিকান্দ্ৰাবাদ। গতিকে সেই এটা নিৰ্দিষ্ট এলেকাক এতিয়া গোটেই পৃথিৱীৰ মানুহে চিনি পায়। সেই এলেকাটোত কেনেকুৱা ধৰণে পূজা পাতল হয়, কেনেকুৱা ধৰণে তাত বিবাহ হয় বা বিবাহ কাৰ্য সম্পাদন কৰা হয়, সেই বস্তুটোক এনেকুৱাভাৱে বিস্তাৰিত ৰূপত দেখুৱাই দিয়া হৈছে গোটেই বিশ্বই এতিয়া জানে যে মানে হায়দৰাবাদত তেনেকুৱা কিছুমান বস্তু সংঘটিত হয়, চবেই চিনা পৰিচিত। ঠিক তেনেকৈ আমাৰ অসমীয়া কলা কৌশল বা আমাৰ অসমীয়া ভাষাটোক বিস্তাৰিত কৰাৰ ক্ষেত্ৰত বৰ্তমান আমাৰ সংগীত জগত বা বৰ্তমান বোলছবি এখনে বিশেষকৈ এখন উন্নত মানদণ্ডৰে সজাই পৰাই তোলা এখন বোলছবি আমাৰ অসমীয়া ভাষাটোক সুদূৰ প্ৰসাৰী কৰাৰ ক্ষেত্ৰত কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি আপুনি অনুভৱ কৰে? আচলতে মাধ্যমবিলাক, প্ৰত্যেকবিলাক মাধ্যমে একোটা শক্তিশালী বিষয় মানুহৰ সমাজ জীৱনৰ কৰ্ম সম্পাদন কৰিবৰ কাৰণে। বোলছবি যিটো মাধ্যম, সেই মাধ্যমটোও জনসাধাৰণক অতি সহজে আকৰ্ষণ কৰিব পাৰে। আৰু বোলছবিৰ ভিতৰতো কিন্তু এটা সাহিত্য আৰু সংস্কৃতি সোমাই থাকে। গতিকে তাত গীত মাত থাকে, তাত আমাৰ যিবিলাক বক্তব্য থাকে, তাত অভিনয় থাকে। গতিকে সাহিত্য আৰু সংস্কৃতি সোমাই থাকে তাত। গতিকে মই ভাবোঁ যে পৃথিৱীৰ যিসমূহ খুব নাম কৰিছে বোলছবিয়ে, সেই বোলছবিবিলাকৰ যদি অন্তৰালত আমি চাওঁ বিশ্লেষণ কৰি, তাত এটা ডাঙৰ সাহিত্য সোমাই থাকে, ডাঙৰ বক্তব্য মেছেজ সোমাই থাকে, ডাঙৰ সংস্কৃতি সোমাই থাকে। গতিকে এই গোটেইবিলাক মিলি পেলাই যিহেতু এখন সমাজক ৰিপ্ৰেজেণ্ট কৰি তেওঁলোকে কিছু কথা বুজাব পাৰিছে, গতিকে সেই বিষয়বিলাকতো আমাৰ নৱপ্ৰজন্ম ইতিমধ্যে কিন্তু আমাৰ বহু নৱপ্ৰজন্মৰ মানুহে বা আগৰ অগ্ৰজ সকলেও এনেকুৱাবিলাক ক্ষেত্ৰত কাম কৰিছে। কিন্তু এই ধাৰাবাহিকতাটো আৰু আগবাঢ়ি যাব লাগে। আৰু ইয়াৰ ক্ষেত্ৰত যথেষ্ট অনুশীলন লাগিব, যথেষ্ট গৱেষণা লাগিব। গতিকে এই গোটেইবিলাকৰ সংমিশ্ৰণতহে কিন্তু একোটা কাম হ'ব পাৰে। গতিকে কোনো কাম শ্বৰ্টকাট বুলি কথা নাই। প্ৰত্যেকটো বস্তু গভীৰভাৱে বিশ্লেষণ, গভীৰভাৱে অধ্যয়ন আৰু গভীৰভাৱে সেই বস্তুটোৰ প্ৰতি ব্ৰতী হৈ একনিষ্ঠভাৱে যদি কৰ্ম সম্পাদন কৰিব পৰা যায়, তেনেহ'লে অসমীয়া জাতিটোক বা একোটা ভাষাক, সাহিত্য, সংস্কৃতিক বিভিন্ন ধৰণে পৃথিৱীবাসীৰ মাজত আগবঢ়াই দিব পাৰিব বুলি মোৰ বিশ্বাস। আৰু এই ক্ষেত্ৰত নৱপ্ৰজন্মই অধিকভাৱে অধ্যয়নপুষ্ট হৈ পেলাই একনিষ্ঠভাৱে কৰ্ম সম্পাদন কৰক, তাকে মই আশা কৰিছোঁ। হয় ছাৰ। আৰু এইখিনিতে আমি এটা কথা বুজিব পাৰিছোঁ যে আজি আমাৰ অসমীয়া জাতিটোৰ বিশেষকৈ অসমীয়া জাতিটোৰ মেৰুদণ্ড হৈছে আমাৰ বিহুটো। কৃষ্টি সংস্কৃতিক বিহুটোৱে সাঙুৰি ৰাখিছে আৰু বিহু কৃষি প্ৰধান। ঠিক তেনেকৈ আমি অন্যান্য ৰাজ্যসমূহৰো যদি সেই তেনেকুৱা উৎসৱ পাৰ্বণসমূহলৈ চাওঁ, তেওঁলোকো সেই কৃষিমূলকেই বস্তুখিনি। আমাৰ ইয়াত বিহু বৈশাখী হিচাপে পালন কৰা যায়, আলি আই লৃগাং হিচাপে পালন কৰা যায় অন্যান্য। গতিকে আমি এটা বস্তু দেখা পালোঁ যে আমাৰ কৃষি কেন্দ্ৰ কৰি আমাৰ বিহুটো। গতিকে আমি এনেকুৱা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমাৰ দ্বাৰা বা বোলছবিৰ দ্বাৰা যদি আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিক, আমাৰ অসমীয়াত কেনেকৈ বিবাহখন সম্পন্ন কৰা হয়, আমাৰ অসমত কেনেকৈ ভূঁই ৰুৱে আমাৰ হেৰিসকলে, ৰোৱনীসকলে, আমাৰ অসমৰ গোটেই মাটি বায়ু মানে সকলো কৃষ্টি সংস্কৃতিৰ পৰা আদি কৰি সকলো যেতিয়া আমি দেখাই দিম, তেতিয়াহে জনসাধাৰণ বা অন্য মানুহসমূহো আকৃষ্ট হ'ব নিশ্চয় আমাৰ দৰে নাচিবৰ কাৰণে, আমাৰ দৰে কাপোৰ পিন্ধিবৰ কাৰণে, আমাৰ দৰে মানে জাকত জিলিকিবৰ কাৰণে। গতিকে ছাৰ বহুতেই ভাল লাগিল আপোনাৰ পৰামৰ্শটো পাই। লগতে এতিয়া মই ছাৰ আহি মোৰ মনৰ কথাটো আপোনাক মই সুধিব বিচাৰিছোঁ। আপুনি পদ্মশ্ৰী এৱাৰ্ড উইনাৰ, গতিকে আপুনি পদ্মশ্ৰী বঁটা পোৱাৰ আঁৰত আপোনাৰ যিমানখিনি কৰ্মজীৱন আপুনি সকলো ইতিমধ্যে আমাক কৈছে। গতিকে মই জানিব বিচাৰোঁ সেই কথাটোহে যে আপুনি ইমানখিনি কৰ্ম কৰিবলৈ সেই উদ্যমটো ক'ত পালে? সেই কৰ্মসমূহত আপুনি নিজকে একনিষ্ঠাৰে ব্ৰতী কৰি ৰাখিবৰ কাৰণে সেই উদ্যমটো কেনেকৈ পাইছিলে? মই আপোনাৰ মনৰ সেই পাৱাৰ হাউচটো, যিটো মূল মন্ত্ৰই আপোনাক এই টেবুলখনতে বহি পেলাই সৃষ্টি কৰি পেলাই, এই টেবুলখনৰ দ্বাৰাই আপুনি সেই সৃষ্টিসমূহক পাব্লিচিটি কৰি পেলাই বা পাব্লিছ কৰি পেলাই আজি আপুনি সেই এৱাৰ্ডটো ৰিচিভ কৰিব পাৰিছে। গতিকে মই সেই মূল মন্ত্ৰটোক বৰ্তমান আমাৰ অসমীয়া সমাজ তথা অসমবাসীৰ ৰাইজলৈ তথা নৱপ্ৰজন্মলৈ উত্তৰাধিকাৰী সূত্ৰে বিচাৰিছোঁ। আচলতে মই ভাবোঁ যে কাৰ ভাগ্যত কেতিয়া কেনেকৈ কি সংযোগ ঘটে সেইটো হ'ব নোৱাৰে। মোৰ নিজৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মই সৰুৰে পৰা এটা কৰ্মস্পৃহাটো মই
আছে বুলি মই ভাবোঁ আৰু নতুন নতুন ধৰণে কিছুমান কথা ভাবিবলৈ মোৰ এটা আগ্ৰহ থাকে সদায় আৰু নতুন নতুন ধৰণে কিছু কাম কৰাৰ প্ৰতি মোৰ এটা আগ্ৰহ থাকে আৰু এটা কথা মই যিটো ভাবোঁ সেইটো কৰিবৰ কাৰণে মই একনিষ্ঠভাৱে লাগোঁ ক'ৰবাত হয়তো সকলোতে যে সফলতা হৈছে এইটো নহয় ক'ৰবাত বিফলতাও থাকে কিন্তু বিফলতা হ'ল কাৰণে কিন্তু মই মনটো ভাঙি নেপেলাওঁ গতিকে মোৰ একনিষ্ঠতাটো আৰু যিটো কৰ্মস্পৃহা আৰু মনৰ যিটো উদ্যম এইটোক মই কেতিয়াও পিছ হুহুকাই নাৰাখোঁ আৰু মই ভাবোঁ যে প্ৰত্যেকজন নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে নিজৰ একোটা কৰ্মস্পৃহা তৈয়াৰ কৰি ল'ব লাগে আৰু জীৱনৰ লক্ষ্য হিচাপে কেতিয়াবা হয়তো লক্ষ্য হিচাপে গৈ থাকিলেও লক্ষ্যবিলাক ইফাল সিফাল হৈ গুচি যায় হওক তাত কোনো কথা নাই ভেৰিয়েশ্যন থাকিব লাগে মানুহৰ মাজত আৰু ক'ৰবাত বিফলতা থাকিব পাৰে সেইটো কাৰণে হতাশ হ'বলৈ দৰকাৰ নাই গতিকে একাগ্ৰভাৱে যদি জীৱনত মই কিছু কাম কৰিমেই এনেকুৱা ধৰণৰ যদি ভাৱ এটা লৈ লোৱা যায় আৰু মই সমাজখনক কিছু কাম কৰি দি যামেই বুলি এনেকুৱা যদি ভাৱ এটা লৈ লোৱা যায় আৰু সদায় যদি মনৰ ভিতৰত যদি এটা ইতিবাচক মনোভাৱ থাকে যে কোনোবাই কিবা যিকোনো কথা ক'লেও মই ভাগি নপৰিম কোনোবাই কিবা মোক বিপদে পৰিচালিত কৰিব বিচাৰিলেও যাতে মই মোৰ নিজৰ লক্ষ্য পালেহে আগবাঢ়িম এনেকুৱা ধৰণৰ ভাৱ কিছুমান লৈ কামত আগবাঢ়িব পাৰিলে মই ভাবোঁ যে আমাৰ সমাজখনে বিভিন্ন দিশেদি উপকৃত হ'ব আগবাঢ়ি যাব আৰু সমাজক আগবঢ়াই দিয়া কাম কৰিব পাৰিলে সমাজখনে সেই ব্যক্তিজনক বা ব্যক্তিগৰাকীক নানান ধৰণে তেওঁক সন্মানিত কৰিব তেওঁৰ কথা মানিব তেওঁৰ ভৱিষ্যতৰ কাৰণে আনৰ ক্ষেত্ৰত ই এক অনুকৰণীয় হ'ব আদৰ্শনীয় হ'ব আৰু কালক্ৰমত তেওঁ হেৰিটো থাকি যাব খুব সুন্দৰ ছাৰ বহুতেই ভাল লাগিল আজি আপোনাৰ বহুমূলীয়া সময়টিৰ বাবে দৰ্শক ৰাইজ মই এই কথাসমূহ এজন গোটেই জীৱনজোৰা পৰিপক্ক ব্যক্তিৰ পৰা পদ্মশ্ৰী বঁটা প্ৰাপক এজন ব্যক্তিৰ পৰা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডাঙৰীয়াৰ পৰা আপোনাৰ খবৰ কাৰণে সঞ্চয় কৰিবৰ কাৰণে এই প্ৰয়াস কৰিছোঁ আৰু আশা কৰোঁ এই বাৰ্তালাপটিৰ দ্বাৰা আপোনালোকৰ জীৱনত নিশ্চয় কিবা নহয় কিবা এটা নতুন পাঠ যিটো স্কুল বা কলেজত পোৱা নাযায় সেইটো আমাৰ এই বাৰ্তালাপটো আপোনালোকক দিব পাৰিব বুলি মোৰ নিজৰ অন্তৰ পৰা অনুভৱ কৰিব পাৰিছোঁ ছাৰ আজিৰ এই জ্ঞান বাৰ্তা এই বিষয়টোৰ সন্দৰ্ভত সুমন দাসে যিখিনি কথা বাৰ্তা আমাৰ লগত পাতিলে এই বিষয়বিলাক জানি পেলাই মই উপলব্ধি কৰিছোঁ যে এই জ্ঞান বাৰ্তা মাধ্যমটোৰ যোগেদি এখন সমাজক সুমন দাসে কিছু কাম কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি আগবাঢ়ি আহিছে মই অসমৰ জনসাধাৰণক এই আহ্বান জনাব বিচাৰিছোঁ যে তেওঁৰ এই প্ৰয়াসক মানুহে সঁহাৰি জনাওক জ্ঞান বাৰ্তাৰ যোগেদি অসমৰ নৱপ্ৰজন্মই তেওঁলোকে বিভিন্ন ধৰণৰ বিষয়বিলাক আয়ত্ত কৰি লওক আৰু তাৰ যোগেদি নৱপ্ৰজন্মই বিশেষকৈ এই বিষয়সমূহক উপলব্ধি কৰি নিজৰ কৰ্মক্ষেত্ৰত যিখিনি গ্ৰহণীয় বুলি তেওঁলোকে উপলব্ধি কৰে সেইখিনি লৈ পেলাই জয়যাত্ৰা আৰম্ভ কৰক এয়ে মোৰ কামনা আৰু এই জ্ঞান বাৰ্তাৰ এই গোটটোলৈ মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই ভাবিছোঁ তেওঁলোকৰ এই যাত্ৰা জয়যাত্ৰা হৈ উঠক বহুত বহুত ধন্যবাদ ছাৰ আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় আমাৰ যাত্ৰা অব্যাহত থাকিব আৰু আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদ নিশ্চয় সদায় থাকিব আৰু ছাৰ যিহেতু সময় এটা নিৰ্দিষ্ট সীমা থাকে আৰু মোৰো এনেকুৱা লাগিছে যে মই আজি গোটেই দিনটো আপোনালোকৰ কথাই পাতি থাকিম কিন্তু ছাৰো ব্যস্ত আৰু আমাৰো এটা দৰ্শকৰো ইমান সময় নাথাকে আজিকালি গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা আৰু ছাৰ আপোনাৰ পৰা দৰ্শক ৰাইজ আপোনাৰ সবে এটা ভাল লেচন শিকিছে বুলি পুনৰবাৰ কামনা কৰি আজিৰ বাবে আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ছাৰ নমস্কাৰ